Hello everyone. So, আকৌ আহিলো আজি ক্লাস 9 আজি সেকেন্ড লেকচার। ফার্স্ট লেকচারত আমি অলরেডি স্ট্রাকচার অফ এটমৰ কিছু সংখ্যক কথা পাতি আছো হয় না নহয় পৰমাণুৰ গঠন। সো মোৰ নাম হিমাংশু বৰুৱা। আকৌ এবাৰ ইন্ট্ৰোডাকশনটো দি দিছো। মোৰ ঘৰ হৰ্থেবাৰীত হয় না নহয় আৰু মই কটন কলেজৰ পৰা মোৰ 11 আৰু 12 কৰিছো আৰু NIT দুৰ্গাপুৰৰ পৰা মোৰ বিটেক কমপ্লিট কৰিছো ঠিক আছে। সো আমি ৰিসেন্টলি এইটো পদক্ষেপ লৈছো কি আমি অসমৰ সুকে কোনে ক্লাস 9 আৰু 10 ৰ সায়েন্সখিনি হ্যান্ডেল কৰিম। সেয়ে আমি এই ইউটিউব লাইভ যোগে এই ক্লাसेছখিনি এৰেঞ্জমেন্ট কৰিছো। সো আজি যিখিনি ষ্টুডেন্ট জয়েন কৰিছ আই এম শিওর তহতে ক্লাস 9 ত পঢ়ি আছ আৰু আই এম অলসো শিওর কি তহতে লেকচার 1 টো কমপ্লিট কৰি লৈছ। লেকচার 1 টো কমপ্লিট কৰি লোৱাৰ পিছতহে আজি লেকচার 2 টো বুজি পোৱা যাব, নহলে ডিফিকাল্টি ফেস হ'ব ঠিক আছে। তো সায়েন্স কি হয় একদম রিলেটেড হৈ থাকে ঠিক আছে, একদম এটা এন্ট্ৰৰ ওপৰত ভৰসা মানে ডিপেন্ডেন্ট হৈ থাকে। তো মেক শিওর দ্যাট ইউ হ্যাভ অটেন্ডেড অল দ্য লেকচার্স ঠিক আছে। তো আজি সেকেন্ড দিনে দেই, ফার্স্ট দিন মই হোপ কৰিছো কি তহতে চাই লৈছ তেতিয়াহে সেকেন্ড লেকচারটো বুজি পাবি হয় না নহয়। যদি কোনোবাই প্ৰথম লেকচারটো চাই লোৱা নাই তেনেহলে ইমিডিয়েটলি এই ক্লাছটোৰ পিছত ফার্স্ট লেকচারটো চাই লবি, তেতিয়াহে সেকেন্ড লেকচারটো বুজি পাবলৈ সহজ হ'ব। দেচোন আমি অকমান ৰাফ ৰিভিজন কৰি লৈছো ঠিক আছে। এটা কাম কৰিবি তহতে আজি, এটা কাম কৰিবি তহতে যে জয়েন কৰিছ কোৰ পৰা জয়েন কৰিছ এবাৰ নামবোৰ লিখিবিচোন, নিজৰ জাগাৰ নামবোৰ লিখিবি, তেতিয়া মই চাব পাৰিম কোৰ পৰা মোৰ ক্লাছেছবোৰ এটেন্ড কৰি আছ, তেতিয়া ভাল লাগিব ন গম পাই। সা আমি ইয়াৰ আগতে কি পঢ়িছিলো, ইয়াৰ আগতে আমি কি পঢ়িছিলো এবাৰ ব্ৰাশ আপ কৰি লও ঠিক আছে। আমি কি পঢ়িছিলো একদম পোন প্ৰথমতে যেতিয়া ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন, ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰ বিষয়ে মানুহে যেতিয়া জনাই নাছিল, যেতিয়া এটমৰ বিষয়ে জনা নাছিল, পৰমাণুৰ বিষয়েও জনা নাছিল, তেতিয়া অলৰেডি ইলেক্ট্ৰিসিটিৰ ডিসকভাৰ হৈছিল। তেতিয়া ইলেক্ট্ৰিসিটিৰ বৰ বেছি আন্ডাৰষ্টেণ্ডিং নাছিল। আজিৰ দিনত আমি ইলেক্ট্ৰিসিটি ভালকে বুজি পাও কি ইলেক্ট্ৰন যদি চাৰ্জ পাৰ্টিকল যদি এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় ইলেক্ট্ৰিসিটি প্ৰডিউস হয়, কিন্তু তেতিয়া হেনেকুৱা একো আইডিয়া নাছিল হয় না নহয়। তেতিয়া ইলেক্ট্ৰিসিটি মানে কি আছিল, এটা ফ্লুইড হয় না ফ্লুইড তৰল পদাৰ্থ, যাক আমি ইলেক্ট্ৰিক ফ্লুইড নহলে বৈদ্যুতিক তৰল বুলি কৈছিলো। কিছুমান পদাৰ্থত য'ত এই বৈদ্যুতিক তৰলটো বেছিকে থাকে, ইলেক্ট্ৰিক ফ্লুইডটো বেছিকে থাকে, তাক আমি প্লাস বুলি কৈছিলো, আৰু কিছুমান পদাৰ্থত য'ত বৈদ্যুতিক তৰলটো কমকে থাকে তাক আমি মাইনাস বুলি কৈছিলো হয় না নহয়। এইখিনি আছিল ইলেক্ট্ৰিসিটিৰ ধাৰণা। আৰু মানি ললো আমি এটা সাইডত প্লাস জাতীয় পদাৰ্থ থলো আৰু এটা সাইডত মাইনাস জাতীয় পদাৰ্থ থলো, তেনেহলে যদি মাজেৰে আমি কিছুমান পাৰ্টিকল পঠাই দিও, কণিকা পঠাই দিও, যদি কণিকাটো এই পিনে গুচি যায় তাকো আমি প্লাস বুলি কৈছিলো, বিকজ প্লাস আৰু প্লাস সেম চাৰ্জ সেম আধান থাকিলে ৰিপালসিভ ফোর্স হয়, ধাক্কা দিয়ে ঠিক আছে। যদি এই পিনে গুচি যায় তেনেহলে তাক আমি মাইনাস বুলি কম, বিকজ মাইনাস আৰু মাইনাসে ৰিপালসিভ ফোর্স দিব ঠিক আছে, আৰু মাইনাস আৰু প্লাসে এট্ৰাকশন কৰি লব। যদি সিধা সিধি গুচি যায় আমি কম কি তাত কোনো আধান নাই, এই কণিকাবোৰ চাৰ্জলেস আধানহীন ঠিক আছে। ইমানখিনিয়ে ইলেক্ট্ৰিসিটিৰ আগতে আইডিয়া আছিল। তাৰ পিছত কি হল প্ৰথমতে আহিল ডেল্টন। মই অলপমান ব্ৰাশ আপ কৰি দিছো লাষ্ট ক্লাছৰ কন্টেন্টখিনি। 1808 ডেল্টনে কি কলে কি যিকোনো মেটাৰ, যিকোনো পদাৰ্থ, ফৰ এক্সাম্পল এইটো এটা পেনটো এটা মেটাৰ পদাৰ্থ কি হয় যাৰ ওজন আছে, ভৰ আছে, আৰু যোনে স্পেচ অকুপাই কৰে, যাৰ weight আছে আৰু যোনে স্পেচ অকুপাই কৰে, those are matters, those are পদাৰ্থ। আমি পদাৰ্থ, আমি মেটাৰ, বিকজ আমাৰ ভৰ আছে, মাছ আছে, আৰু আমি স্পেচ অকুপাই কৰিছো ঠিক আছে। তো পদাৰ্থ কি হয় সৰু সৰু কণিকাৰ দ্বাৰা গঠন হয়, সৰু সৰু পাৰ্টিকলৰ দ্বাৰা গঠন হয়, যাৰ নাম হল এটম, পৰমাণু, যাৰ নাম পৰমাণু ঠিক আছে। আৰু ডেল্টনে কি কৈছিল কি এটমক আৰু ভাগ কৰিব নোৱাৰি, এটমক বিভাজন কৰিব নোৱাৰি, এটমতকে সৰু কণিকা আৰু নাই হয় না নহয়।
আৰু মোৰ যি প্ৰপাৰ্টিজ হয় নে নহয় মোৰ যি ধৰ্ম সেই এটমটোৰো একেই ধৰ্ম ঠিক আছে এইটো আছিল ডেল্টনছ ল যদি বৰ্ডত ডেল্টনছ ল হতে কি কবি atoms are the smallest entity quantity of matter which cannot be further subdivided পৰমাণু আটাইতকৈ সৰু কণিকা যাক আৰু বিভাজন কৰিব নোৱাৰি সিম্পল ডেল্টনছ ল কিন্তু এক্সপেৰিমেন্ট চলি থাকিলে তাৰে পিছত এটা এক্সপেৰিমেন্ট আহিল cathode ray experiment হয় না নাই cathode ray experiment 1897 মানৰ পৰা 1917 মানলৈ এই এক্সপেৰিমেন্টবোৰ চলি থাকিল cathode ray এক্সপেৰিমেন্টত কি কৰা হয় cathode ray এক্সপেৰিমেন্টত এটা গ্লাছৰ টিউব লোৱা হয় গ্লাছৰ টিউব কিয় যাতে ভিতৰত কিবা বস্তু যদি ওলাই হেতুৱে বাহিৰত ওলাই হি এফেক্ট কৰিব নোৱাৰে হয় না নহয় গ্লাছৰ টিউব লোৱালে কি কৰে গ্লাছৰ টিউবৰ ভিতৰত দুটা মেটেল ধাতুৰ শীট লোৱা হয় ধাতুৰ শীটক কি কৰা হয় ব্যাটাৰীৰ দ্বাৰা সংযোগ কৰা হয় ব্যাটাৰী আগতে ব্যাটাৰী ওলাইছিলে বিকজ ইলেক্ট্ৰিচিটি ডিসকভাৰী হৈছিল তাৰ বহুত আন্ডাৰষ্টেণ্ডিং নাছিল কিন্তু ইলেক্ট্ৰিচিটি মানুহে জানিছিল কি ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা কেমিক্যাল ৰিএকশনছৰ দ্বাৰা ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰি আৰু তাৰ দ্বাৰা ব্যাটাৰী বনাব পাৰি হয়নে নহয় ঠিক আছে ব্যাটাৰীৰ লগত যেতিয়া আমি দুটা মেটেল শীট জোড়া কৰি দিও মেটেল শীট জয়েন কৰি দিও এটা সাইড মাইনাস হৈ যায় আৰু এটা সাইড প্লাস হৈ যায় ইলেক্ট্ৰিক ফিল্ড বনোৱা সিস্টেম আগতে মানুহে ভাবিছিল যোনটো মাইনাস হৈ গৈছে তাত কি আছে এই তৰল পদাৰ্থবোৰ কম আছে আৰু যোনটো প্লাস হৈ যায় তাতে তৰল পদাৰ্থবোৰ বেছি আছে আগত আন্ডাৰষ্টেণ্ডিং আছিল হয় না নহয় কিন্তু কি দেখা গল যেতিয়া আমি ব্যাটাৰী দি দিলু দুটাল মেটেল শীটত যেতিয়া ব্যাটাৰী দি দিয়া হয় মেটেল শীটত চাৰ্জ আহি যায় আধান আহি যায় কেনেকে আধান আহি যায় কিয় আধান আহি যায় আমি পিছত কথা পাতিম এটা প্লাস আহি গল এটা মাইনাস আহি গল মেটেল শীটক ব্যাটাৰীৰে কানেক্ট কৰিলে এই মেটেল শীটে এটা নাম পায় আৰু সেই নামটো হল ইলেক্ট্ৰোড বুলি কোৱা হয় যিকোনো মেটেল শীটক যেতিয়া ব্যাটাৰীৰ লগত কানেক্ট কৰিবি এটা প্লাস হৈ যাব আৰু এটা মাইনাস হৈ যাব আৰু এই দুটা ধাতুৱে এটা নতুন নাম পাব তাৰ নাম হল ইলেক্ট্ৰোড মই লাষ্ট ক্লাছৰ কথাখিনি অলপমান ৰিভাইজ কৰি দি আছো দেই যিটো ধাতু নেগেটিভ চাৰ্জ পাব এই ধাতুটোৰ নাম হ'ব কেথোড যিটো মেটেলে পজিটিভ চাৰ্জ পাব এই ধাতুটোৰ নাম হ'ব এনোড হয় না নহয় তো দুইটা মিলি ইলেক্ট্ৰোড এইটোৰ নাম কেথোড এইটোৰ নাম এনোড এতিয়া কি হল যেতিয়া এই সেটআপটো কৰিলে বিজ্ঞানীয়ে নিজৰ লেবত এইটো সেটআপ কৰিলে এইটো সেটআপ কিয় কৰিলে হেতু মই পিছত কম কিয় এইটো সেটআপ কৰিলে কেনেকে গম পালে কি এনেকুৱা কিবা এটা সেটআপ কৰিব পাৰি হেতু মই একদম ক্লাছৰ লাষ্টত কম ঠিক আছে এই সেটআপটো কৰাৰ পিছত কি কৰিলে দেখিলে সা এই যে এটম পৰমাণু এই সবটো চকুৰে দেখিব নোৱাৰি হয় না নহয় এটম আৰু পৰমাণু বা সৰু সৰু কণিকা বিচাৰি পোৱাৰ টেকনিক হল জেডএনএছ এনেকে জেডএনএছ ৰ লেয়াৰ হৈ দিলে জেডএনএছ জিংক সালফাইড জেডএনএছ কি বস্তু জেডএনএছ সাংঘাতিক বস্তু জেডএনএছত যদি খুন্দা মাৰে কোনোবা কণিকা আহি সৰু সৰু কণিকাই হওক যদি জেডএনএছত আহি খুন্দা মাৰে জেডএনএছ জ্বলিবলৈ ধৰে জেডএনএছৰ পৰা পোহৰ ওলাব ধৰে তো জেডএনএছ এই যে আমি লেয়াৰ দি দিলু জেডএনএছৰ এই লেয়াৰটোৰ পৰা যদি পোহৰ ওলাব ধৰে আমি গম পাম কিবা সৰু সৰু কণিকাই তাক খুন্দা মাৰিছে ঠিক আছে যেতিয়া এই হাই পাৱাৰী ব্যাটাৰী দিলু মানে ভোল্টেজ বহুত দিলু ঘৰত যে আমি কও ভোল্টেজ আমাৰ ঘৰত 220 ভোল্টেজ থাকে 220 ভোল্ট কিন্তু এইটো এক্সপেৰিমেন্টত 10000 মান ভোল্টেজ দিয়ে বহুত বেছি ভোল্টেজ দিব লাগে কিয় দিব লাগে তাকো কম যেতিয়া আমি ভোল্টেজ বঢ়াই দিলু বহুত বেছি ইয়াতে হিলিয়াম গেছ ৰাখিলু মানি ললো হিলিয়াম গেছ জেনাৰেলি কম ওজনৰ গেছ ৰাখিব লাগে যাৰ পাৰমাণৱিক সংখ্যা কম হয় না নহয় হিলিয়াম পাৰমাণৱিক সংখ্যা 2 তেনেকুৱা গেছ ৰাখিব লাগে কিয় ৰাখিব লাগে হেতু পিছত কম আৰু কম পৰিমাণৰ গেছ ৰাখিব লাগে কম পৰিমাণৰ মানে লো প্ৰেছাৰ যেতিয়া কম গেছ ৰাখিবি গেছবোৰ কি হয় ঘূৰি ফুৰে
ঘূৰি ফুৰাইলে ধাক্কা দিয়ে, এই ৱালবোৰত ধাক্কা দিয়ে, ধাক্কা দিলে কি হয় প্ৰেছাৰ উৎপন্ন হয়, কম গেছ ৰাখিলে কম প্ৰেছাৰ উৎপন্ন হয়। তো ল' প্ৰেছাৰত ৰাখিব লাগে। কিয় ল' প্ৰেছাৰত ৰাখিব লাগে সেইটো আমি পিছত ডিছকাছ কৰিম। তেতিয়া কি দেখা গ'ল কি এই পিনে যে এইখিনি জেডএনএছ আছিল, এইখিনিৰ পৰা পোহৰ ওলাব ধৰিলে, এইখিনি এৰিয়াৰ পৰা পোহৰ ওলাব ধৰিলে, তেতিয়া আমি গম পালো লেফট সাইডৰ পৰা ৰাইট সাইডলৈ কিছুমান বস্তুৰ মুভমেন্ট চলি আছে, কিছুমান বস্তুৰ মুভমেন্ট চলি আছে আৰু আহি ইয়াতে ধুমকে ধাক্কা মাৰিছে, পোহৰ ওলাই আছে, গম পালো হয়নে নহয়। এতিয়া চা তিনি ধৰণৰ কণিকা থাকিব পাৰে, কিছুমান কণিকা যে এনেকে প্লাস আৰু মাইনাসৰ মাজেৰে সিধা গুচি যায়, আধানহীন চাৰ্জলেস, কিছুমান এইপিনে গুচি যায় তাক আমি প্লাস বুলি কৈছিলো, আৰু কিছুমান এইপিনে গুচি যায় তাক আমি মাইনাস বুলি কৈছিলো। এতিয়া এই যে কণিকাবোৰ আহি আছে, মানুহ যোন বিজ্ঞানীবোৰে এই সব কৰি আছিল তেওঁলোকৰ মনত সেই জাগিল আৰু ইন্টাৰেষ্ট জাগিল কি কণিকাবোৰ চাৰ্জলেস নে প্লাস নে মাইনাস। সিহঁতে কি কৰিলে আকৌ বাহিৰত এনেকুৱা পজিটিভ নেগেটিভ দিলে, ইয়াতে এটা নেগেটিভ দি দিলে, আৰু মেটেল আনি ইয়াতে ওচৰত দিলে, আৰু ইয়াতে পজিটিভ মেটেল আনি ইয়াৰে ওচৰত দিলে, হয়নে নহয়। তাৰ পিছত কি দেখা পালে আগতে যি এইখিনি জ্বলি আছিল এতিয়া এইখিনি জ্বলিব আৰম্ভ কৰিলে, এইখিনি জ্বলা বন্ধ হৈ গ'ল, এইখিনি পাৰ্ট জ্বলিব আৰম্ভ কৰিলে। কি বুজিলি কণিকাবোৰ সিধা গুচি নগ'ল, কণিকাবোৰ ওপৰৰ পিনে বেণ্ড হৈ গ'ল, ওপৰৰ পিনে বেণ্ড হৈ গ'ল। ওপৰৰ পিনে কিয় বেণ্ড হ'ল চাচোন, তলত মাইনাস পদাৰ্থ আছে আৰু ওপৰত প্লাস পদাৰ্থ আছে, গতিকে ওপৰৰ পিনে যোৱা মানে তলৰবোৰে ইয়াক ধাক্কা দিছে, তলৰবোৰে ইয়াক ধাক্কা দিছে মানে এই কণিকাবোৰ নিজে মাইনাস হ'ব লাগিব, তেতিয়াহে ধাক্কাটো খাব। বুজি পালি। তো কি বুজি পালি, ভিতৰত এই এক্সপেৰিমেন্টটো কৰোতে লেফট সাইডৰ পৰা ৰাইট সাইডলৈ কিছুমান পাৰ্টিকল আহি আছিল, আৰু পিছত গম পালো সেই পাৰ্টিকলবোৰৰ চাৰ্জ নেগেটিভ, যি এটমতকেও সৰু, পৰমাণুতকেও সৰু। পিছত সাইজ বাই সিহঁতে ওলালে, কেনেকে ওলালে সেইটো আমাৰ লুক আউট নহয়, হয়নে নহয়। তো এই বস্তুখিনি প্ৰথমতে উলিয়াইছিল জে জে থমসনে এইটো এই এক্সপেৰিমেন্ট, বহুতে এক্সপেৰিমেন্ট কৰিছিল, কিন্তু এই যে মাইনাস নেগেটিভ কণিকাৰ বিষয়ে পোন প্ৰথমতে কৈছিল জে জে থমসনে, যাৰ নাম ৰখা হ'ল ইলেক্ট্ৰন, So discovery of electron around 1897, discovery of atom 1808, atom ইমানত আৱিষ্কাৰ হৈছিল, ইলেক্ট্ৰন ইমান চনত আৱিষ্কাৰ হ'ল। মানে ডেল্টনে যে কৈছিল কি এটমে সকলোতকৈ সৰু, তাক আৰু ভাঙিব নোৱাৰি, সেইটো মিছা প্ৰুফ হৈ গ'ল। এটমতকেও সৰু কণিকা ওলাল যাৰ চাৰ্জ মাইনাস, এটমতকেও সৰু কণিকা ওলাল যাৰ চাৰ্জ মাইনাস, নাম ৰখা হ'ল ইলেক্ট্ৰন। তো এইটো কি বুলি কয়, এইটোক কয় আমি ডিস্কভাৰী অফ ইলেক্ট্ৰন। এইখিনি আমি পঢ়িলো। ডিস্কভাৰী অফ ইলেক্ট্ৰন কি এক্সপেৰিমেন্টৰ হয়, কেথোড ৰে এক্সপেৰিমেন্ট। আৰু শুন এটা বস্তু ধ্যানছে, কেথোড ৰে কি হয় সেইটো বুজাই দিও, কেথোড ৰে কি হয় সেইটো বুজাই দিও। চাচোন একচুয়ালি কি হয় জানো, এই যে নেগেটিভ কণিকাবোৰ আহিছে লেফট সাইডৰ পৰা ৰাইট সাইডলৈ, কোনটো সাইডৰ পৰা আহিছে, কেথোড সাইডৰ পৰা আহিছে। সেই কেথোড সাইডৰ পৰা অহা কাৰণে এই যে একেলগে এগাল মান নেগেটিভ চাৰ্জ পাৰ্টিকল আহিছে, যাক আমি ইলেক্ট্ৰন নাম দিছো, এগাল মান আহিছে, সেই একেলগে গোটেই ইলেক্ট্ৰন খিনিক কেথোড ৰে বুলি কোৱা হয়। So what are cathode ray? Cathode ray কি হয়? Cathode rays are nothing but collection of electrons. Electron একগোট হৈ পেলাই মুভ কৰিলে সেই তাক ৰশ্মিটোক আমি cathode ray বুলি কওঁ, cathode ৰশ্মি বুলি কওঁ। ইমান সিম্পল বস্তু আৱিষ্কাৰ কৰিছিল জে জে থমসনে। ইলেক্ট্ৰন আৱিষ্কাৰ হৈ গ'ল cathode ray এক্সপেৰিমেন্টৰ পৰা, হয়নে নহয়? ইমানখিনি আমি বুজি পালো। পিছত মই জনাম দে হাই ভোল্টেজ কিয় লাগে, লো প্ৰেছাৰ কিয় লাগে, এভৰিথিং মই জনাম। ইমানখিনি আমি বুজি পালো। এতিয়া নেক্সট আমি কিহত আগবাঢ়িম শুন। চা আমি আগতে কৈছিলো ডেল্টনে যেতিয়া কৈছিল এটম, এইটো মানি ললো এটমে সকলোতকৈ সৰু কণিকা যাক ফাৰ্দাৰ বিভাজন কৰিব নোৱাৰি, আৰু এটম নিউট্ৰেল হয়। নিউট্ৰেল মানে আধান নাথাকে, আধানহীন, হয় না নহয়, আধানহীন, নিউট্ৰেল, চাৰ্জলেস।
জিও নাম দে তহঁতে চাৰ্জলেছ এটম পৰমাণু পৰমাণু কি হয় চাৰ্জলেছ হয় আধানহীন নিউট্ৰেল হয়নে নহয় এতিয়া এটা বস্তু চাচোন এটম আৱিষ্কাৰ হোৱাৰ পিছত জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে আৰু কলে এটমৰ ভিতৰত ইলেক্ট্ৰন থাকে এনেকে মাইনাছ থাকে সৰু সৰু কণিকা মাইনাছ থাকে আগতে যে ভাবিছিলো আমি ইলেক্ট্ৰিক ফ্লুইড কম থাকিলে মাইনাছ বেছি থাকিলে প্লাছ তেনেকুৱা একো নহয় যি বস্তুবোৰত ইলেক্ট্ৰন বেছিকে থাকে সেইবোৰ মাইনাছ যি বস্তুবোৰত ইলেক্ট্ৰন কমকে থাকে সেইটো প্লাছ এতিয়া অলপ আণ্ডাৰষ্টেণ্ডিংটো বেছি বেটাৰ হ'ল হয় নে নহয় থমছনে যেতিয়া ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে তেতিয়া আণ্ডাৰষ্টেণ্ডিংটো অলপ বেটাৰ হ'ল আৰু তাৰ পিছত মই ভালকে বুজাইও দিম এক্সপেৰিমেণ্টখিনি দেখাইও দিম কৰি চিন্তা নকৰিব নালাগে এতিয়া চা গোটেই এটমটো নিউট্ৰেল হ'ব লাগে নিউট্ৰেল মানে তোৰ চাৰ্জ থাকিব নালাগে আধান থাকিব নালাগে এটা কথা কচোন যদি ইমান হোপা ইলেক্ট্ৰনেই ভৰ্তি হৈ আছে তেনেহলে এই গোটেই এটমটো নেগেটিভ হ'ব লাগিছিল মাইনাছ হ'ব লাগিছিল তাৰ মানে এটা কথা বুজি পালো কি অকল ইলেক্ট্ৰনেই নহয় তাত আৰু কিছুমান কণিকা থকাটো দৰকাৰ তাত আৰু কিছুমান পাৰ্টিকল থকাটো দৰকাৰ হয়নে নহয় বিকজ অকলে ইলেক্ট্ৰন থাকিলেতো গোটেইটোৰ চাৰ্জ মাইনাছ কৰি পেলাব হয়নে নহয় কিন্তু যদি ইলেক্ট্ৰনৰ লগত আৰু কিছুমান কণিকা থাকে যাৰ চাৰ্জ প্লাছ আধান প্লাছ এটা পেকেটৰ ভিতৰত এটা মাইনাছ আৰু এটা প্লাছ যদি সোমাই দিয় না মাইনাছ হ'ব না প্লাছ হ'ব ফাইনেলি চাৰ্জ 0 হৈ যাব হয়নে নহয় এটা পেকেটত আৰু এটা মাইনাছ সোমাই দিয় আৰু এটা প্লাছ সোমাই দিয় তেনেহলে ফাইনেলি চাৰ্জ 0 হৈ যাব তেনেহলে কি বুজি পালি একটা এটমত অকল মাইনাছ থাকিলেই নহব প্লাছো থাকা দৰকাৰ তো তেনেহলে তাৰ পিছত আৰু খোজ আৰু ৰিসাৰ্চ বোৰ চলি থাকিলে কিহৰ সন্ধানত প্লাছ কণিকাৰ সন্ধানত পজিটিভ চাৰ্জৰ সন্ধানত ঠিক আছে আৰু পজিটিভ চাৰ্জ সন্ধানটো কেনেকে পালে শুন সেই কেথোড ৰে এক্সপেৰিমেন্ট যে আমি অলপ আগতে কৰিছিলো এইটোক কয় গ্লাছৰ টিউব যাৰ নাম ডিসচাৰ্জ টিউব বুলি কয় হয়নে নহয় আকৌ কি থাকে এটা ধাতু থাকে আৰু এডাল ধাতু থাকে দুইডাল ধাতুক বেটাৰীৰ লগত সংযোগ কৰা হয় হয়নে নহয় যেতিয়াই বেটাৰীৰ লগত ধাতু সংযোগ কৰা হয় ধাতুটো এটা নাম পায় ইলেক্ট্ৰোড আৰু যিটো মেটেলত মাইনাছ চাৰ্জ থাকে তাৰ নাম হৈ যায় কেথোড যিটো ধাতুত প্লাছ চাৰ্জ থাকে তাৰ নাম হৈ যায় এনোড এই প্লাছ আৰু মাইনাছবোৰ কিয় হয় মই অলপ পিছত বুজাই দিম তহঁতক টেনচন নলবি তহঁতে 9ত যে পঢ়ি আছ তহঁতে একচুয়ালি 11 ষ্টেণ্ডাৰ্ডৰ বস্তু পঢ়ি আছ মই যে তহঁতক বুজাই আছো মানুহে 11ত এনেকে পঢ়ে তহঁতে 9তে 11ৰ ষ্টেণ্ডাৰ্ড পঢ়ি আছ টেনচন নলবি 9টো বহুত সহজ হয় মুখস্থ কৰি একচুয়ালি পাছ কৰাই দিয়ে এইখিনি বস্তু কিন্তু আমি মুখস্থ কৰি আগবাঢ়িব মন যোৱা নাই কিবা হয়নে নহয় যদি মই সায়েন্স পঢ়াব আহিছো মোৰ যদি সময় মই ইনভেস্ট কৰিছো তেনেহলে ভালকে সায়েন্সটো গভীৰভাৱে বুজুচোন তেতিয়াহে ভাল লাগিব হয়নে নহয় এতিয়া চা কি হৈছে আমি বুজি পালো কি এই পিনৰ জেডএনএছ বোৰ জ্বলি আছিল হয়নে নহয় কিন্তু সায়েন্টিস্ট বোৰে অকল ইয়াতে জেডএনএছ ৰাখা নাছিল সব পিনে জেডএনএছ ৰাখিছিল ইয়াতেও ৰাখিছিল সব পিনে ৰাখিছিল কি ঠিক কোনে কত খুন্দা মাৰি আছে জানোচোন এবাৰ ইজ দিস ক্লিয়াৰ হয়নে নহয় এই একেটা এক্সপেৰিমেন্টতে কি হল যেতিয়া গ্যাস ইয়াৰ ভিতৰত গ্যাস থাকে হিলিয়াম জাতীয় গ্যাস থাকে নহলে কেতিয়াবা হাইড্ৰোজেনৰ এটমো থাকে হাইড্ৰোজেনৰ গ্যাসও থাকে হয়নে নহয় কি দেখা গল কি অকল ৰাইট সাইডৰে জেডএনএছ জ্বলি থকা নাই লেফট সাইডৰো জেডএনএছ জ্বলি আছে তাৰ মানে কি বুজি পালো যেনেকে লেফটৰ পৰা ৰাইটলৈ কি গৈ আছে কিছুমান কণিকা গৈ আছে যাক আমি ইলেক্ট্ৰন নাম দিছো ঠিক তেনেদৰে ৰাইটৰ পৰা লেফটলৈও কিছুমান কণিকা গৈ আছিল আৰু কিছুমান কণিকা ওলাল হয়নে নহয় এতিয়া কি কৰিলো আকৌ আগৰ দৰে এক্সপেৰিমেন্ট কৰিলো কি তলত মাইনাস দি দিলু আৰু ওপৰত প্লাস দি দিলু আৰু দুটা বেলেগ মেটেল আনি ইয়াতে লগাই দিলু হয়নে নহয় চাবলৈ কি সিধা যায় নে বেকাটেৰা যায় তাৰ পিছত কি দেখিলু যেতিয়া এই সেটআপটো কৰিলু এইবাৰ কি হল এই কেইডাল তলৰ পিনে মুভ কৰি গল এই পিনৰ জেডএনএছ বোৰ জ্বলিব ধৰিলে কি বুজি পালো ওপৰত প্লাস আছিল এই যোন সব কণিকা আছিল ওপৰতো নগল সিধাও নগল তলৰ পিনে আহিলে
তাৰমানে কি বুজি পালি কণিকাবোৰৰো চাৰ্জ প্লাছ হ'ব লাগিব তেতিয়াহে ই কণিকাবোৰক ৰিপালসিভ ফোৰ্স দিব আৰু এই প্লেটখনে কণিকাবোৰক এট্ৰাকশন ফোৰ্স দিব মানে আৰু এবিধ কণিকা বিচাৰি পালো প্লাছ হয় নে নহয় প্লাছ বিচাৰি পালো কি মজা আমি বিচাৰি আছিল নহয় প্লাছ অকল মাইনাস হলে নহব নহয় এটমটো চাৰ্জলেস নহব নহয় আমি প্লাছ বিচাৰি আছিলো তাৰ পিছত কি হল ঘটনাটো কি হল যেতিয়া এই কণিকাবোৰ ওলাই তাৰ মাস বাগেৰা ভৰো ডিসাইড কৰে কিছুমান বেলেগ এক্সপেৰিমেন্ট কৰে আৰু ভৰ ডিসাইড কৰে হয় নে নহয় এই ইলেক্ট্ৰনৰ ভৰবোৰো ডিসাইড হল এই মাইনাসৰ ভৰবোৰো ডিসাইড হল প্লাসৰ ভৰো ডিসাইড হ'ব গৈ আছে প্লাসৰ ভৰো ডিসাইড হ'ব গৈ আছে কিন্তু কি হল যেতিয়া ইয়াৰ ভিতৰত হিলিয়াম ললো সেই যে প্লাস কণিকাটো পালো তাৰ ওজন বেলেগ আছিল হাইড্ৰোজেন গেছ ভিতৰত ললে যি কণিকাটো পাইছিলো তাৰো ওজন বেলেগ আছিল প্লাসে পাইছিলো তেতিয়াও তাৰ ওজন বেলেগ আছিল বুজি পালি বেলেগ গেছ ললে এই কণিকাৰ ওজন বেলেগ হয় ঠিক আছে কিন্তু এই পিনে যোনবোৰ কণিকা গৈ আছিল যাক আমি কেথোড ৰে বুলি কৈছিলো ইলেক্ট্ৰন বুলি কৈছিলো সেইবোৰৰ ভৰ এই গ্যাসটোৰ ওপৰত ডিপেন্ডেই নকৰে জিও গ্যাস ল তাৰ ভৰ মাস একেই থাকে কিন্তু এই পিনৰ কণিকাটোৰ গ্যাস চেঞ্জ কৰাৰ লগতে ভৰ চেঞ্জ হৈ থাকে হয় নে নহয় মানে কিবা ঘটনা গ্যাসৰ লগত ৰিলেটেড আছে আৰু এই পিনে যোৱা কণিকাবোৰৰ গ্যাসৰ লগত একো লেনা দেনা নাই এই পিনে যোৱা কণিকাবোৰৰ গ্যাসৰ লগত লেনা দেনা আছে সেইটো বুজি পালো পিছত ভালকে বুজিম টেনচন নলবি যেনেকে বিজ্ঞানীবোৰে বুজি আছিল মই তেনেকুৱা কথাবোৰ কৈ আছো পিছত আমি ভালকে ক্লিয়াৰ হৈ যাব কিয় গ্যাসৰ লগত ডিপেন্ড কৰে এই পিনে যোৱা কণিকাবোৰ ঠিক আছে এতিয়া চাচোন বেলেগ গ্যাস ললে যেতিয়া হাইড্ৰোজেন গ্যাস ললে সকলোতকৈ সৰু পজিটিভ কণিকাটো পালে সকলোতকৈ সৰু পজিটিভ কণিকাটো বিচাৰি পালে হাইড্ৰোজেন গ্যাস লোৱাৰ পিছত আৰু সেই পজিটিভ কণিকাটোক নাম দিয়া হল প্ৰোটন সেই পজিটিভ কণিকাটোক নাম দিয়া হল প্ৰোটন আৰু তেনেকে প্ৰোটনৰ ডিসকভাৰী হল হয়নে নহয় এই যে এইপিনে যে পজিটিভ কণিকা আহি আছে সেইটো ডিসকভাৰ কৰিছিল এজন বৈজ্ঞানিকে যাৰ নাম আছিল গোল্ডষ্টেইনে এই কণিকাবোৰ আৱিষ্কাৰ কৰিছিল এই পিনেও যে কণিকা আহে যাৰ চাৰ্জ পজিটিভ সেইটো আৱিষ্কাৰ কৰিছিল আৰু তেওঁ এই ৰশ্মিক এই একেলগে এই কণিকাবোৰ যে আহি আছে তাৰ নাম ৰাখিছিল এনোড ৰে বিকজ এইটো এনোড সাইডৰ পৰা আহি আছিল সেই কাৰণে এনোড ৰে নাম ৰাখিছিল কিন্তু সকলোতকৈ সৰু কণিকাটো বিচাৰি পালে হাইড্ৰোজেন গ্যাস ইউজ কৰি আৰু তাৰ নাম দিলে প্ৰোটন এই কামটো কিন্তু গোল্ডষ্টেইনে কৰা নাছিল এজন আৰু বিজ্ঞানী আছিল যাৰ নাম আছিল ৰাদাৰফোৰ্ডে এই নেমিংটো কৰিছিল কিন্তু তহতৰ এনচিইআৰটিত প্ৰোটনৰ আৱিষ্কাৰ গোল্ডষ্টেইনে কৰা বুলি লিখা থাকিব ঠিক আছে ক্লিয়াৰ কি বুজিলো কি বুজিলো শুন এতিয়া কি বুজিলো শুন এতিয়ালৈ কি বুজিলো শুন সব গুছাই দিছো কি মজা লাগিছে সব গুছাই দিছো আকৌ এবাৰ ৰিভাইজ মাৰি দিও এবাৰ ৰিভাইজ মাৰি লও তাৰপিছত মই তহঁতক সুধিম কিমান ধুনীয়াকে বস্তুবোৰ বুজি পালি নে কি হল মই তহঁতক কৈছো দেই 9ৰ যি পঢ়ি আছ তহঁতে 11 গৈ পাৰবি 11ৰ যি বস্তু আছে সেই 9তে দেখাই আছো তহঁতক চিন্তা কৰিব নালাগে তো 9ৰ বস্তুখিনি একদম খান্দি মাৰি গৈ আছো ঠিক আছে কি হল আগতে মানুহে ইলেক্ট্ৰিসিটি কিবা বেলেগ বুলিয়ে ভাবিছিল ইলেক্ট্ৰন প্ৰোটনৰ আইডিয়া নাছিল তাৰ পিছত আহিছিল ডেল্টন 1808ত ডেল্টন আহিছিল ডেল্টনে কলে কি যিকোনো বস্তু যদি ভাঙি যাও সকলোতকৈ সৰু যোনটো কণিকা পাম তাৰ নাম এটম পৰমাণু যাৰ চাৰ্জ কোনো নাই জিৰো চাৰ্জ হয় না নহয় তাক আৰু ভাঙিবও নোৱাৰি ঠিক আছে কিন্তু 1897ত এক্সপেৰিমেন্ট হল গ্লাস টিউবত ডিসচাৰ্জ টিউব বুলি কয় হয় না নহয় তাতে দুটা মেটেল শীট ললে ব্যাটাৰীৰ লগত যোগ দিলে হয় না নহয় এটা মাইনাস হল এটা প্লাস হল এইপিনে জেডএনএস আনিলে এইখিনি জ্বলিবলৈ ধৰিলে হয় না নহয় এই জ্বলিবলৈ ধৰোতে গম পালে কি কিছুমান পাৰ্টিকল আহি আছে কিছুমান কণিকা আহি আছে এই পিনৰ সাইডৰ যোনখিনি কণিকা হিট কৰিছে নেগেটিভ চাৰ্জ আছিল এই এক্সপেৰিমেন্টত গম পালে বেকা হৈ গৈছিল হয় না নহয় তাম নাম ৰাখি দিলে ইলেক্ট্ৰন হয় না নহয় এটা এটমত যদি মাইনাস কণিকা ওলাইছে তেনেহলে টোটাল চাৰ্জ 0 হবলৈ প্লাস কণিকা ওলাব লাগিব তো এক্সপেৰিমেন্টবোৰ চলি থাকিল
তাৰ পিছত গম পালে এই পিনৰ জেডএনএছও গ্লো কৰিছে, এই পিনৰ জেডএনএছও গ্লো কৰিছে, এই পিনে যোনবোৰ কণিকা আছিল চেক কৰি চালে সেইবোৰ কণিকা প্লাছ, হয়নে নহয়? আৰু সকলোতকৈ সৰু কণিকাটো বিচাৰি পালে যেতিয়া এই টিউবটোৰ ভিতৰত এই গ্লাছৰ ভিতৰত হাইড্ৰজেন গেছ ললে, হাইড্ৰজেন গেছ H2 গেছ ললে, তেতিয়া সকলোতকৈ সৰু কণিকাটো বিচাৰি পালে যাৰ নাম ৰাখিলে প্ৰটন। এতিয়া বিজ্ঞানীবোৰ খুশ, ভাই শান্তি, ভাই ৰক্ষা। কি ৰক্ষা বাবাহত? কিমান কষ্ট কৰি ডেল্টনে এটম ওলালে, এটমক চাৰ্জলেছ বুলি ক'লে, যে থমসন খুৰা আহি পেলাই মাইনাছ চাৰ্জ ওলাই দিলে, বৈজ্ঞানিকবোৰৰ টেনচন, টোটেল এটমৰ চাৰ্জ 0 হ'ব লাগিব, পৰমাণুৰ চাৰ্জ 0 হ'ব লাগিব, আধানহীন হ'ব লাগিব, মাইনাছ কণিকা ওলাল, তাৰ পিছতে শান্তি পালে যেতিয়া প্লাছ কণিকা ওলাল, হয়নে নহয়? আৰু বিজ্ঞানীবোৰে প্ৰুফ কৰি দিলে, গম পালে কি যিমানটা মাইনাছ কণিকা থাকে সিমানটা প্লাছ কণিকাও থাকে, সেইকাৰণে এটমত কোনো চাৰ্জ নাথাকে, সেইকাৰণে এটমত কোনো চাৰ্জ নাথাকে, বিকজ এই মাইনাছ কণিকাৰ যোনটো ভ্যালু আৰু প্লাছ কণিকাৰ যোনটো ভ্যালু এক্স্যাক্টলি সেম, মানে ইয়াৰ যদি -2 তাৰ +2 -2 মিলি কিমান হ'ব 0। কথাটো বুজি পালি সবে? কথাটো বুজি পালি? সব মানুহবোৰৰ শান্তি হল, বিজ্ঞানীবোৰৰ শান্তি হল, বাপৰে বাপ, ভগৱানৰ দয়াতে আমি মাইনাছো পালো, আমি প্লাছো পালো, ডেল্টন লটো কাটা গল। ডেল্টনে যে কৈছিল এটমৰ ভিতৰত একো নাথাকে, এটমৰ ভিতৰতো কণিকা ওলাল, হয়নে নহয়? মাইনাছো কণিকা ওলাল, প্লাছো কণিকা ওলাল। মাইনাছ কণিকাবোৰৰ নাম হল ইলেক্ট্ৰন, প্লাছ কণিকা নামবোৰৰ নাম হল প্ৰটন। শান্তি, শান্তি। এতিয়ালৈ কিন্তু নিউট্ৰন বোলা বস্তু এটাৰ কোনো মা বাপ নাই। আৰু এটা কণিকা ওলাব, এতিয়া নোলাই, পিছত ওলাব। সাইন্টিষ্টবোৰে ভাবিলে ওহ শেষ আৰু কাম, এটম বুজি পালো, কিন্তু এতিয়ালৈ বুজি পোৱা নাই। এটম যেতিয়া বুজি পালে, এটম যেতিয়া বুজি পোৱাৰ পিছত মানুহবোৰৰ কি আহিল এতিয়া? এই ইলেক্ট্ৰনবোৰ, মাইনাছ কণিকাবোৰ এটমত ক'ত থাকে, প্লাছ কণিকাবোৰ এটমত ক'ত থাকে, সেইবোৰৰ চিন্তা আহিল, যাক আমি কম এটমিক মডেল। এটমিক মডেল, হয়নে নহয়? ষ্ট্ৰাকচাৰ কি এটমৰ ভিতৰত প্লাছ আৰু মাইনাছবোৰ ক'ত ক'ত সোমাই থাকে, সেই বস্তুবোৰৰ ৰিচাৰ্চ আৰম্ভ হ'ল, যাক কোৱা গ'ল এটমিক মডেল। এতিয়ালৈ তহতে প্লাছ মাইনাছ বস্তুখিনি ভালকে বুজিলি নে নাই? চল কমেন্টত ক, বুজিলি নে নাই? তেতিয়াহে আগবাঢ়িম আকৌ। বুজিলি নে নাই বাবাহত? ক, চেটত ক এবাৰ, চাও মই বুজিলি নে নাই বস্তুবোৰ। বুজিলি না নাই এতিয়াৰ বস্তুবোৰ? ফাৰ্ষ্ট ক্লাছত যোনে কৰি আছ, ফাৰ্ষ্ট ক্লাছ কৰি থাকা কেইটাই ভালকে বুজি পাই, সেকেন্ড ক্লাছত আজি অকল আহিলে অলপ দিগদাৰ হ'ব। ৰিপ্লাই আহিছে দেই, ৰিপ্লাই আহিছে, বঢ়িয়া। বহুতে বুজি পালি। ছাৰ ৰিলেশ্যনটো ফাৰ্ষ্ট ইউনিটছত নাহক, লেচন তহঁতে পৰীক্ষাৰ কিয় টেনশ্যন লৈ আছ? পৰীক্ষা বাদ দে না, সায়েন্স পঢ়, সায়েন্স পঢ় বাবা, সায়েন্স পঢ়। বহুতে বুজি পালি, হয়নে নহয়? আৰু যোন চবে বুজি পোৱা নাই, হয়তো সিহঁতৰ আজি প্ৰথম ক্লাছ যদি অলপ বুজি পোৱাত দিগদাৰ হ'ব, প্ৰথমতে অলপমান আগৰ ক্লাছটো চাই ল'ব লাগিব। মই আকৌ লাষ্টত এবাৰ বুজাই দিম দে, আকৌ লাষ্টত এবাৰ বুজাই দিম। এতিয়া ক্লাছটো আগবঢ়াও, লাষ্টত মই ভালকে ৰেপ আপ কৰি দিম এবাৰ। এতিয়া ক্লাছটো আগবঢ়াও, ঠিক আছে? ওকে ওকে, এতিয়া চা চবে, এতিয়া চা এটমিক মডেল। মানুহে কি বিচাৰি পালে? মানুহে প্লাছো বুজি পালে, মানুহে মাইনাছো পালে। এতিয়া এই প্লাছ মাইনাছবোৰ থাকে ক'ত, এটম এটাত কেনেকে থাকে? তো প্ৰথম যোনটো মডেল, প্ৰথম যোনটো পৰমাণুৰ বিষয়ে ক'লে, জে থমসনে ক'লে। জে থমসন এজন বহুত ডাঙৰ বিজ্ঞানিক, নোবেল বঁটা বিজয়ী বিজ্ঞানিক, হয়নে নহয়? জে থমসনে প্ৰথমতে এটমৰ ভিতৰ চোৱাৰখিনিও ক'লে। তেওঁৱে ইলেক্ট্ৰনৰ আৱিষ্কাৰ কৰিছিল নহয়, আৰু পিছত প্ৰটনৰো আৱিষ্কাৰ হ'ল, হয়নে নহয়? তাৰ পিছত দুইটা কণিকা আৱিষ্কাৰ হোৱাৰ পিছত জে থমসনে প্ৰথম মডেলটো দিলে, যাক কোৱা হয় প্লাম পুডিং মডেল। প্লাম পুডিং মডেল বুলি কোৱা হয়। প্লাম পুডিং মডেল কি? প্লাম পুডিং মডেল কি? তৰবুজৰ মডেল।
তৰবুজ, সকলোৱে তৰবুজ খাই পাইছ। তৰবুজৰ ভিতৰ চোৱাৰ কথা মনত কৰচোন, ৰঙা হৈ থাকে আৰু মাজে 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 গুটিবোৰ সোমাই থাকে, মাজে 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 গুটিবোৰ সোমাই থাকে আৰু গোটেই তৰবুজটো ৰঙা হৈ থাকে। ঠিক আছে, তো জে থমছনে কি কলে, সেই গোটেই যে ৰঙা হৈ আছে, এই ৰঙা হৈ আছে সেইখিনি সৰু 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 কণিকাই দি বনিছে গোটেই ৰঙাখিনি, আৰু সেই কণিকাখিনি হল প্লাছ কণিকাখিনি। মানে গোটেই ৰঙাখিনি প্ৰটনেৰে বনোৱা প্লাছ কণিকাৰে বনোৱা গোটেই ৰঙাখিনি। আৰু তাৰে মাজত যে সৰু সৰু গুটি কেইটা সোমাই থোৱা আছে, সেই গুটি কেইটা ধৰ ইলেক্ট্ৰন বুলি ধৰ। মানে এটম হল এটা স্ফেৰিকেল অবজেক্ট, ঘূৰণীয়া গোলাকাৰ অবজেক্ট, আৰু সেই গোলাকাৰ গোটেই গোলটো বনিছে প্ৰটনেদি, ৰঙাখিনি বুলি ভাব, আৰু তাৰ মাজত ইলেক্ট্ৰনবোৰ বিন্ধি 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 সোমাই আছে। ঠিক আছে, কেনেকে আছে, এনেকে আছে চা, চবে চা, এই যে ৰঙাখিনি সেইখিনি বুলি তহঁতে তৰবুজটো বুলি ভাব, আৰু মাজত এই কলা 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 গুটিবোৰ এনেকে এনেকে সোমাই থৈ আছে। এইটোক কোৱা হয় প্লাম পুডিং মডেল। গোটেই হালধীয়াখিনি প্লাছ আৰু এই যে নীলা নীলা দেখিছ সেইকেইটা হল ইলেক্ট্ৰন, মাজে 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 থোৱা আছে। এইটোকে কয় প্লাম পুডিং মডেল, জে থমছনৰ প্লাম পুডিং মডেল। তো প্লাম পুডিং মডেল বোৰ্ডত যদি সোধে প্লাম পুডিং মডেল কি বুলি, কি লিখিবি, atoms are positively charged spheres, পৰমাণু হল ধনাত্মক আধানেৰে গঠিত গোলাকাৰ আকৃতিৰ বস্তু, হয়নে নহয়? and electrons are placed at such location, আৰু ইলেক্ট্ৰনবোৰ এনেকুৱা জাগাত সোমাই আছে so that maximum stability is obtained, যাতে পৰমাণুটো সুস্থিৰ অৱস্থাত থাকে, অস্থিৰ হৈ নাযায়, হয়নে নহয়? যিমানে নেগেটিভৰ মাজত গেপ থাকিব সিমানেই ফোৰ্সবোৰ কমি থাকিব, ৰিপালসিভ ফোৰ্সবোৰ কমি থাকিব, আৰু এটমটো কি থাকিব, ষ্টেবল থাকিব, সুস্থিৰ হৈ থাকিব। সেইটোকে প্লাম পুডিং মডেল বুলি কয়, হয়নে নহয়? কি গোটেই গোলাকাৰ আকৃতিৰ এটম পজিটিভ চাৰ্জেৰে বনোৱা, তাৰ মাজত মাইনাছবোৰ সোমাই 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 আছে। প্লাম পুডিং মডেল সিম্পল, হয়নে নহয়? কোনো নোটছ নিলিখিবি, বুজ, ঘৰত যাই পেলাই নিজে লিখিব চাবি, ছাৰে কি বুজি পালে, ছাৰে কি কলে মোৰ কিমান মনত আছে মই লিখিব চাও, টেনচন নলবি, আমি মাথাত সোমাম আৰু ৰিভিজন কৰিম, চিন্তা কৰিব নালাগে। তো এইটো আছিল জে থমছনৰ প্লাম পুডিং মডেল। তো জে থমছনৰ প্লাম পুডিং মডেলত জে থমছনে কি কলে, কি যদিহে এইটো এটম তাৰ চুকে কোণে প্লাছবোৰ বিয়পি আছে, তাৰ চুকে কোণে প্লাছবোৰ বিয়পি আছে, আৰু ইলেক্ট্ৰনবোৰ এনেকুৱা জেগাত থৈ দিছে যাতে এই ইলেক্ট্ৰনবোৰৰ নিজৰ মাজতে ধাক্কা মুক্তিবোৰ কমি থাকে, ফোৰ্সবোৰ কমি থাকে, আৰু যিমানে ধাক্কা মুক্তি কমি থাকিব সিমানে সুস্থিৰ অৱস্থাত থাকিব, বাস এটম সিমানে। ক্লিয়াৰ? জে থমছন মডেলটোৰ বিষয়ে বহুত বেছি আগত আৰু পঢ়িব দৰকাৰ নাই, বিকজ এই মডেলটোৰ সিমান কাম নাই। এই মডেলটো দেখিম অলপ পিছতে দেখি পাম কি এই মডেলটো সঁচা নহয়, এই মডেলটো ভুল আছিল, পৰমাণুৰ ভিতৰত এনেকে পজিটিভ আৰু নেগেটিভবোৰ নাথাকে, হয়নে নহয়? এক্সপেৰিমেন্ট এটা হল, তাৰ পিছত ভুল বুলি ব্যাখ্যা বা ভুল বুলি গম পালো আমি। এইটো কি এক্সপেৰিমেন্ট হল, সেই এক্সপেৰিমেন্টটো বহুত ধুনীয়া এক্সপেৰিমেন্ট, সেই এক্সপেৰিমেন্টটো পঢ়া দৰকাৰ। সেই এক্সপেৰিমেন্টটোৰ নাম হল ৰাদাৰফোৰ্ড এক্সপেৰিমেন্ট। ৰাদাৰফোৰ্ড এক্সপেৰিমেন্ট কি হয়? ৰাদাৰফোৰ্ড এক্সপেৰিমেন্ট সেইটো বুজা দৰকাৰ। ৰাদাৰফোৰ্ড এক্সপেৰিমেন্ট বাদ দে, প্ৰথমতে মই এটা সিম্পল বস্তু তহঁতক বুজাও, সিম্পল বস্তু বুজাও, এক সেকেন্ড চা। মানি ললো মই এখন কিতাপ আনিছো, এই কিতাপৰ এই এটা পাত ওলাইছো, চা, এই কিতাপখনৰ মই এটা পাত লৈছো, এটা পাত অকল লৈছো দেই, মাজত সবে দেখি পাইছো, এটা পাত লৈছো, ঠিক আছে? এই এটা পাতটোৰ এই থিকনেছটো চা, এই থিকনেছ বুজি পাও না সবে, হয়নে নহয়? কিমান ডাঠ সেইটো চা। তহঁতে কবি স্যাৰ বহুত পাতল, স্যাৰ এই থিকনেছটো বহুত পাতল হয়, বহুত পাতল মানিছো, কিন্তু মই যদি সুধো এই থিকনেছটোত এই যে ইমান ডাঠ, কিমান ডাঠ, সেই ডাঠখিনিত কিমানটামান এটম আছে, তহঁতে কি ভাবিছ? কিমানটামান পৰমাণুৰে এই ডাঠখিনি গঠিত?
মই কম লাখ লাখ পৰমাণুৰে। ইমান সৰু সৰু পৰমাণু, ইমান সৰু সৰু পৰমাণু, হয়নে নহয়? ইমান পাতল কাগজখনো লাখ লাখ পৰমাণুৰে, এই ডাঠ ইমান, এই যে পাতল এইখিনি দেখিছ, এইখিনিতে মোটামুটি লাখ লাখ পৰমাণুৰ লেয়াৰ আছে, লেয়াৰ আছে, এটাৰ পিছত আনটো পৰমাণু, এটাৰ পিছত আনটো পৰমাণু। বুজি পালি? হয়নে নহয়? তো এই ৰাদাৰফোৰ্ডে কি কৰিলে, এটা ধাতু বিচাৰি উলিয়ালে, ধাতু এটা বিচাৰিলে, হয়নে নহয়? আৰু সেই ধাতুৰ এটা পাতল শীট বনালে, পাতল এনেকুৱা কাগজৰ দৰে এখন শীট বনাব চেষ্টা কৰিলে, হয়নে নহয়? তহঁতে দেখিছ নে এলুমিনিয়ামৰ প্লেট, ষ্টীলৰ প্লেটটো ঘৰত দেখিছ? সেই ষ্টীলৰ প্লেটটো যোনটো থিকনেছ, যিমান ডাঠ, সেইটো মস্ত ডাঠ, কোটি কোটি এটম আছে। তাক যদি মানে এনেকে মানে ঘঁহি থাক, পৰমাণুবোৰ আঁতৰি থাকিব, এটমবোৰ আঁতৰি থাকিব, আৰু পাতলা শীট বনিব, পাতলা শীট। এতিয়া চবতছে পাতল শীট কিহেৰে বনাব পাৰি জানো? সোণেৰে, গোল্ড, হয়নে নহয়? ষ্টীলৰ যদি মই পাতল শীট বনাব যাওঁ, এই অলপ পাতল হোৱাৰ পিছতে ভাঙি গুচি যায়, হয়নে নহয়? চা, এটা পৰমাণু আনটো পৰমাণুৰ লগত কি কৰি থাকে? এট্ৰেক্ট হৈ থাকে, বন্ডিং বুলি কয় তাক, বন্ডেড হৈ থাকে। আৰু বেলেগ ধাতুবোৰৰ সেই বন্ডিংটো ইমান ষ্ট্ৰং নহয়, গতিকে অলপমান পাতল কৰি দিলে সেই টানবোৰ, সেই বন্ডিংবোৰ ভাঙি যায় সোনকালে, হয়নে নহয়? তো ৰাদাৰফোৰ্ডে বেলেগ বেলেগ ধাতুৰে এই শীটখন বনাব চালে, সেই পাতল শীটখন বনাব চালে, আৰু দেখা পালে কি চবতছে ভালকে বনিলে গোল্ড ইউজ কৰাৰ পিছত। সোণ ধাতুটো ইউজ কৰোতে সকলোতকে পাতল শীটখন বনাব পাৰিলে, আৰু পাতল শীট মানে ইমান পাতল শীট বনালে, সেই পাতল শীটত মোটামুটি 1000টা মান পৰমাণুৰে সেই শীটখন গঠিত। মানে তই যদি এনেকে চাই, এই ডাঠটো চাও কিমান ডাঠ, 1000টা মান পৰমাণু আছে, 1000টা মান এটম আছে। তহঁতে কবি স্যাৰ 1000টা মান এটম আছে, কোন চা মুৰা পাতল হল? মই কম বহুত পাতল। মই কি কলো? কাগজ এখন ইমান পাতল, তাতেও লাখ লাখ পৰমাণু আছে, হয়নে নহয়? কিন্তু সোণৰ যদি এখন শীট বনাও, সেইটো ইমান পাতল কৰিব পাৰি কি লাখ কোটিৰ পৰা চিধা 1000ত আহিব পাৰি। বুজি পালি? তো মই চবতছে পাতল শীট পালো, এইখন হল গোল্ড শীট। গোল্ড শীট কিহেৰে বনোৱা? পৰমাণুৰে বনোৱা, এটমৰে বনোৱা। এটমৰ ভিতৰত কি থাকে? পজিটিভো থাকে, নেগেটিভো থাকে। পজিটিভ কেনেকে থাকে? এটা জায়গাত থাকে নে পুৰা বিয়পি থাকে? এনসাৰ ইজ বিয়পি থাকে। ঠিক আছে ভাই, বিয়পি থাকক, হয়নে নহয়? তো মই এটা কথা কওঁ, মানি ললো এই গোল্ড শীটখন যে আমি পালো, এই গোল্ড শীটৰ লেয়াৰ কেইটা মই এবাৰ ড্ৰ কৰো দে। 1000টা মান আছে ন? এনেকে লেয়াৰ কেইটামান ড্ৰ কৰো দে, 3টা মান 4টা মান লেয়াৰ ড্ৰ কৰো। এইকেইটা এটমৰ লেয়াৰ বুলি ভাব। এই গোল্ড শীটখন যে এখন পাতল শীট আছিল, তাতেওতো বহুত পৰমাণু আছিল, লেয়াৰ আছিল, সেই লেয়াৰ কেইটা ড্ৰ কৰিলো। মানি ললো এই প্ৰথমটো এটমৰ লেয়াৰ, আৰু এই প্ৰথমটো এটমৰ লেয়াৰত এটম মানে কি? পৰমাণু, পৰমাণুৰ গোটেই পজিটিভেদি বনোৱা থাকে। ঠিক আছে, পৰমাণুৰে বনোৱা থাকে পাতৰ লেয়াৰটোত। ঠিক আছে, নেক্সট আৰু এটা লেয়াৰ পালো, এইটোও পৰমাণুৰে বনোৱা আছে, নেক্সট আৰু এটা লেয়াৰ পালো, এইটো পৰমাণুৰে বনোৱা আছে, সব প্লাস 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 আছে, হয়নে নহয়? আৰু এটা লেয়াৰ পালো, প্লাস 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 প্লাস, এনেকে পৰমাণুৰে বনোৱা আছে, প্লাস প্লাস প্লাস, হয়নে নহয়? ঠিক আছে, এইটো এটা গোল্ড শীট। দেখাত ইমান বহল নহয় দেই, একদম পাতল। মইতো এই ম্যাগনিফাইং গ্লাস, হয় না নহয়, অনুবীক্ষণ যন্ত্ৰৰে তহঁতক দেখাইছো এনেকে লেয়াৰবোৰ আছে। ঠিক আছে, এতিয়া কি হল চাচোন, যদি মই কাগজ এখনত এটা শিল মাৰো মস্ত জোৰে, কাগজখন ফাটি ওলাই যাব, বিকজ শিলটো জোৰে আহিব। শিলটোত এনাৰ্জি থাকে, কোনবা যদি ওজন বস্তু জোৰে আহি থাকে, তাৰ লগত এনাৰ্জি থাকে, আৰু কাগজ ফালি ওলাই যায়, তেনেকুৱাই কথা। ৰাদাৰফোৰ্ডে শিল মাৰা নাই, ৰাদাৰফোৰ্ডে আলফা পাৰ্টিকল মাৰিছে। আলফা পাৰ্টিকল বহুত ধুনীয়া বস্তু। আলফা পাৰ্টিকল কি জানো? আলফা পাৰ্টিকল এটা টুকুৰা। কিহৰ টুকুৰা? য'ত প্ৰটন থাকে, দুটা প্ৰটন থাকে, আৰু দুটা নিউট্ৰন বুলিও কিবা বস্তু থাকে। তেতিয়া গম পোৱা নাছিল নিউট্ৰন কি, মানি ললো দুটা প্ৰটন থাকে, হয় নে নহয়? ওজন বস্তু, প্ৰটনৰ ওজন জেনেৰেলি ইলেক্ট্ৰনতকে বেছি হয়, ওজন বস্তু, হয় নে নহয়? এই পিনে প্ৰটন প্লাস হয়, প্ৰটনৰ কি হয়? চাৰ্জ প্লাস হয়, দুটা প্ৰটন আছে তো দুটা প্লাস থাকিব।
ইয়াক মস্ত জোৰে গোল শীটত মাৰি পঠাইছে যেনেকে শিল এখন পেপাৰত মাৰি পঠাই তেনেকে মস্ত জোৰে মাৰি পঠাইছে ঠিক আছে যেনেকে শিল এখন পেপাৰত মাৰি পঠালে পেপাৰ ফাটি ওলাই যাব তেনেকেও ইয়াৰ ইমানখিনি গাত বল আছে এনাৰ্জি আছে কি এই গোল একদম পাতলা গোলৰ শীট ফাটি ওলাই যাব সেইটো এক্সপেক্টেশন আছিল আৰামছে ওলাই যাব হয় না নহয় ইও নিজে পজিটিভ ই ৰাস্তাত পজিটিভ কিছুমান পাব কিন্তু ইমান পাতলা শীট ন সেই যে 100টা বা 1000টা লেয়াৰৰ পজিটিভ শীটে তাক ৰখাব নোৱাৰে সি ফাটি ওলাই যাব হয়তো যেনেকে শিল এটা পেপাৰত মাৰিলে শিলটো যিমান জোৰে আহিছিল পেপাৰখন ফালি ওলাই যাওঁতে সিমান জোৰেটো যাব নোৱাৰিব অলপমান স্পীডটিত কমি যাব ততে মাৰি চাবিচোন এখন পেপাৰত শিল এটা যাওঁতে যিমান জোৰত শিলটো যায় ফাটি যাওঁতে অলপ কম জোৰত যায় বা অলপ বেকা বেকিও হৈ যায় তেনেকুৱা হয় তো ইও তাকে ভাবিছিল কি ফাটিটো ওলাই যাব লাগে কিন্তু অলপ স্পীড কমিব যাওঁতে যদি 3 ৰে গৈছিল ওলাই যাওঁতে কবাত 1 বা 2 ৰেহে ওলাই যাব পাৰিব বিকজ বাধা পাব ন এইটো পজিটিভ ইউ পজিটিভ ৰিপালসিভ ফোৰ্স দিব ন কিন্তু ইয়াত তাতে ইমান শক্তি আছে কি ৰিপালসিভ ফোৰ্সত হি পাত্তা নিদি আগবাঢ়ি গুচি যাব লাগে ভাঙি চিঙি গুচি যাব লাগে তেনেকুৱা এটা আলফা পাৰ্টিকল থ্ৰো কৰিছিল হিমান জোৰেৰে দলিয়াইছিল আলফা পাৰ্টিকলটো এক্সপেক্টেশন হেতু আছিল কি 1000টা মান লেয়াৰ আছে কিন্তু তাৰে লেয়াৰৰ আগত যিমান পজিটিভ থাকিব সেই পজিটিভটোৱে এই আলফা পাৰ্টিকলটোক ৰখাব নোৱাৰে ফালি ওলাই যাব তেনেকুৱা এক্সপেক্টেশন আছিল তেনেকে ভাবিছিল কোনে ৰাদাৰফোৰ্ডে আৰু তেতিয়া থমসন মডেল চলি আছিল থমসন মডেলে কি কৈছিল যদি এইটোৱে এটম গোটেইটো এটমতে পজিটিভ চাৰ্জবোৰ ধুনীয়াকে বিস্তৃত হৈ থাকে ধুনীয়াকে ফেলি থাকে এইটো এটা এটম বুলি ধৰিছো মই ম্যাগনিফাইং গ্লাছেৰে চাইছো ন এইটো এটম বুলি ধৰিছো এইটো এটা এটম বুলি ধৰিছো এইটো এটম বুলি ধৰিছো ক্লিয়াৰ আছে এনেকে 1000টা মান এটমৰ লেয়াৰ আছে আৰু ইয়াক ইমান জোৰে মাৰিছে কি আৰামছে ফালি ওলাই যাব 1000টা মানে একদম পাতল লেয়াৰ এটমবোৰ ইমান সৰু একদম পাতল লেয়াৰ কৈছো না কাগজকো বহুত সৰু কৰিলেহে এখন 1000 লেয়াৰৰ গোল শীট পাবি ঠিক আছে কিন্তু যেটো এক্সপেক্টেশন আছিল কি ফালি ওলাই যাব লাগিছিল অলপমান গতি বেগৰ চেঞ্জ হ'ব লাগিছিল আৰু হালকা পুলকা অলপ বেকা হৈ যাব লাগিছিল যেনেকে শিল এটা পাতত মাৰিলে হালকা পুলকা বেকা হৈ যায় সেইটো আমাৰ ধাৰণা আছিল এনেকুৱা হ'ব লাগিছিল কিন্তু ৰিজাল্টে পাগল কৰি দিলে বাবা ৰিজাল্টে পাগল কৰি দিলে ৰিজাল্ট কি ওলাল যিমানবোৰ এই শিল মাৰিছিলো আলফা পাৰ্টিকল মাৰিছিলো শিল মাৰিছিলো মোটামুটি অলমোস্ট গোটেইবোৰ মানে এক্স্যাক্টলি গোটেইবোৰ নহয় ম্যাক্সিমাম আলফা পাৰ্টিকল থুমকে ওলাই গল স্পীডো চেঞ্জ নহল বেকাও নহল মানে কি বুজি পালি পাথৰটো কাগজত মাৰিলে অলপটো স্পীড চেঞ্জ হৈ গল হয় না নহয় কিন্তু পাথৰটো কাগজ বাদ দে হাৱাত যদি মাৰ তেনেহলে এইটো ফুংকে ওলাই যাব কি বুজি পালি পাথৰটোৱে আগত একো বাধাই নাপালে শিলটোৱে আগত একো বাধাই নাপালে আমি যে ভাবি আছিলো শিলটো জুনপিনেৰেও যায় হিটো পজিটিভ চাৰ্জ পাব মানে শিলটো এনেকুৱা জাগাৰে পাৰ হৈ গল একো নাছিলেই তাত কি বুজি পালো এটমৰ ভিতৰত আমি যে ভাবিছিলো গুটেই পজিটিভ চাৰ্জেদি এটমটো বনি আছে নহয় এটমৰ ভিতৰত ম্যাক্সিমাম জাগাটো খালি হৈ আছে গায়ব একোৱে নাই তাতে কিয় বুজি পালো কি আলফা পাৰ্টিকলটো ধুমকে গুচি গল না স্পীড চেঞ্জ হল না তাৰ কিবা ফৰক পৰিল না বেকা বেকি হল বুজি পালি তাৰ পিছত কি হল 12000 মান আলফা পাৰ্টিকল মাৰুতে তাৰে ভিতৰত এটা বা দুটা আলফা পাৰ্টিকল গৈ পেলাই উভতি গুচি আহিল ক্ৰস কৰিব নোৱাৰিলে হয় এটো কেনেকুৱা কথা এনেকুৱা কথা হল কি কাগজ এখনত এটা বুলেট মাৰিছো পিস্তলৰ গুলি মাৰিছো আৰু এই পাতলা কাগজখনে পিস্তলৰ গুলিটো পঠাই দিছে হুমাব নিদিলে কেনেকুৱা আচৰিত কথা পসিবলটো নহয় মানে কি বুজি পালো এই যে আলফা পাৰ্টিকলটো আহি আছিল তাৰ আগত পজিটিভ চাৰ্জ আছিল আৰু ইমান ভয়ংকৰ পৰিমাণে আছিল কি সেই পজিটিভ চাৰ্জ ক্ৰস কৰি যাব নোৱাৰিলে ইমানেই বেছি ৰিপালসিভ ফোৰ্স পালে কি উভতি আহিল মানে কি বুজি পালো আগতে যে আমি লেয়াৰবোৰ এনেকে ড্ৰ কৰিছো কি এটা এটম সব পিনে চাৰ্জ দিছো হেনেকুৱা কথাটো নহয় যদি এইটো এটম তাৰ পজিটিভ চাৰ্জ খিনি অবভিয়াসলি গোটেইবোৰ জাগাত নাথাকে এটা জাগাতে ভৰ্তি হৈ থাকে অকনমান জাগাতে সবৰে এটমৰ
পজিটিভ চাৰ্জবোৰ ভৰ্তি হৈ থাকে এই ধুম বুম বাম পজিটিভ চাৰ্জ আছে এই সব জায়গা খালি এই পিনেদি যোন সব আলফা পাৰ্টিকল গ'ল চিধা চিধি ওলাই গ'ল এই যে চিধা চিধি এই পিনেদি যোনটো আলফা পাৰ্টিকল আহিল মা বাপ ৰে বাপ আগত ইমান হুপা প্লাস কেনেকে পাৰ হম মই নিজে প্লাস আগত ভয়ংকৰ প্লাস আছে কেনেকে যাব দিব মোক ঠেলি পঠাই দিব ৰিপালসিভ ফোর্স দিব উভতি গুচি আহিল কি বুজি পালো থমসন মডেলত যে কৈছিল কি প্লাস খিনি গোটেই এটমত বিস্তৃত হৈ থাকে নহয় এটমৰ টু ম্যাক্সিমাম জায়গা বহুখিনি জায়গা একোই না থাকে খালি হৈ থাকে আলফা পাৰ্টিকল ফুকে ওলাই গৈছে হয় না নহয় আৰু যোনখিনি প্লাস আছিল এটা জায়গাতে থাকে একদম ভৰকে এটা জায়গাত বহি থাকে হয় না নহয় ইজ দিস ক্লিয়াৰ হেইটো হয় ৰাদাৰফোৰ্ড মডেল হয় না নহয় ৰাদাৰফোৰ্ডে কলে ৰাদাৰফোৰ্ড আছিল জে থমসনৰ ষ্টুডেন্ট আগতে কি হৈছিল ৰিসাৰ্চ বোৰ ইউনিভাৰ্সিটিত হৈছিল ইউনিভাৰ্সিটিত প্ৰফেসৰ আছিল প্ৰফেসৰৰ ষ্টুডেন্টবোৰো ৰিসাৰ্চত ভাগ লৈছিল এই জে থমসনে যে কলে কি গোটেই এটমটোতে পজিটিভ চাৰ্জ এদি বনা গোটেই এটমটোত বিস্তৃত হৈ থাকে হয়নে নহয় ৰাদাৰফোৰ্ডে কলে এটমটো খালিয়ে থাকে একদম অলপমান জায়গাতে গোটেই পজিটিভ চাৰ্জবোৰ জমা হৈ থাকে সেই কাৰণে মোৰ আলফা পাৰ্টিকলবোৰ কি হল যোন সব আলফা পাৰ্টিকল এই পিনেদি গৈছিল ফুকে ওলাই গ'ল এই পিনেদি গৈছিল ফুকে ওলাই গ'ল এই পিনে যোৱাকেইটা যাবই নোৱাৰিলে ঘূৰি আহিলে বাবা আৰু যোনকেইটা ওচৰেদি গৈছিল সেইকেইটা ভমকে বেকা হৈ গ'ল বহুত বেছি বেকা হৈ গ'ল বিকজ ৰিপালসিভ ফোর্স ন ইউ প্লাস এইটো প্লাস হয় না নহয় তো ৰাদাৰফোৰ্ডে কলে পজিটিভ চাৰ্জটো বিস্তৃত হৈ নাথাকে এটমটোত পুৰা ফেহলি নাথাকে এটা জায়গাত থাকে তাকো সেন্টাৰত থাকে নাম থলে নিউক্লিয়াস বুজি পালি সবে নাম থলে নিউক্লিয়াস ক্লিয়ার তো কি বুজি পালি জে থমসনে কি কলে কি যিমান প্লাস থাকিব হিমান মাইনাস থাকিব তেতিয়াহে চাৰ্জ জিৰো হ'ব ৰাইট কাৰেক্ট আৰু প্লাসবোৰ গোটেই এটমটোতে ভৰ্তি হৈ থাকিব আৰু মাজে মাজে মাইনাসবোৰ থাকিব ৰং ৰাদাৰফোৰ্ড আহিল ষ্টুডেন্ট আহিল স্যাৰ অলপমান আপোনাৰ ভুল হল কলে ৰাদাৰফোৰ্ডে কলে স্যাৰ এটমটো আধা নহয় মোটামুটি খালি আৰু একদম সেন্টাৰত পজিটিভ চাৰ্জবোৰ ভৰ্তি হৈ থাকে একদম সেন্টাৰত পজিটিভ চাৰ্জবোৰ ভৰ্তি হৈ থাকে যাক ৰাদাৰফোৰ্ডে নাম দিলে নিউক্লিয়াছৰ আৱিষ্কাৰ হল আজিও নিউক্লিয়াছ থাকে এটমত সেই তেতিয়াই ৰাদাৰফোৰ্ডে যে কৈছিল নিউক্লিয়াছ আজিও এক্সিষ্ট কৰে আৰু ৰাদাৰফোৰ্ডে কলে কি স্যাৰ আপুনি যে ইলেক্ট্ৰনবোৰ কৈছিলে এটা জায়গাতে গুটিৰ দৰে সোমাই থাকে তৰবুজৰ ভিতৰত কলা গুটি গিটাৰ দৰে সোমাই থাকে না ইলেক্ট্ৰনবোৰ ঘূৰি থাকে নিউক্লিয়াছৰ চাৰিওপিনে ঘূৰি থাকে কিবা কৰি ওলালে এটো আমাৰ বৰ্তমান আলোচনাৰ বিষয় নহয় নিউক্লিয়াছৰ চাৰিওপিনে এটমবোৰ ইলেক্ট্ৰনবোৰ ঘূৰি থাকে কিন্তু ৰাদাৰফোৰ্ডে এইটো কোৱা নাই কি কিবা ৰাস্তা আছে নেকি ফিক্স ৰাস্তা বনোৱা আছে নেকি পিডব্লিউডি ডিপাৰ্টমেন্ট আছে নেকি কি এটা ৰাস্তা ইয়াতে বনাইছে ইয়াত ঘূৰিব এটা ৰাস্তা ইয়াত বনাইছে ইয়াত ঘূৰিব ৰাদাৰফোৰ্ডে নাজানে এসব ঘূৰি থাকে এটা ৰাস্তাত ঘূৰি থাকে নে হাৱাতে ঘূৰি থাকে নো আইডিয়া বাট ঘূৰি থাকে দ্যাট ইজ ৰাদাৰফোৰ্ড মডেল ৰাদাৰফোৰ্ডে কি কলে সবে বুজি পালি কি প্লাসবোৰ বিস্তৃত হৈ নাথাকে প্ৰোটন ডিস্ট্ৰিবিউটেড নাথাকে এটা জায়গাত কনসেন্ট্ৰেট হৈ থাকে যাৰ নাম হল নিউক্লিয়াছ আৰু ইলেক্ট্ৰনবোৰ চাৰিওপিনে ঘূৰি থাকে কোনে কোনে ৰাদাৰফোৰ্ড মডেল বুজি পালি লিখ কোনে কোনে ৰাদাৰফোৰ্ড মডেল বুজি পালি লিখ ৰাদাৰফোৰ্ড যদি মডেল বুজি পালি কমেন্টত লিখ ভালকে বুজি যদি পালি মই চাই আছো তাৰপিছত আগবাঢ়িম ৰাদাৰফোৰ্ড মডেল বুজি পালি যদি লিখ everyone ৰিভিজন কৰম চিন্তা নাই বেসিক খিনি বুজি পালি নে নাই হেতু ইম্পৰ্টেন্ট পালি কিছুমানে অলপমান নাপালি
ম্যাক্সিমামে পালি ঠিক আছে তো মেইনলি বস্তুখিনি মই কি কৈ দিছো ঠিক আছে কৈ দিছো কাহিনীটো কি হল ষ্টৰি চলি আছে ন আমাৰ কাহিনী চলি আছে মজা কাহিনী চলি আছে বাবা মজা কাহিনী চলি আছে মজা কাহিনীটো আৰু লাহে লাহে এটা সাসপেন্স আহিব কাহিনীটোত কি চলি আছে ফুটুককে ৰিভিজন মই এক্সপেৰিমেন্টবোৰ পিছত কম আৰু এক্সপেৰিমেন্টৰ মেইন কাৰণবোৰ চেপ্টাৰটোৰ শেষত কম কেথোড ৰেড কেনেকে উৰি আহিল কিয় পাতল গেছ ল'ব লাগে কিয় হাইড্ৰজেন হিলিয়াম ল'ব লাগে সেই সব কথা কম পিছত কিয় লো প্ৰেছাৰ ল'ব লাগে সব কম অলপমান চেপ্টাৰটো বুজুচোন সায়েন্স খিনি ফিল কৰ কোনে নাভাবিবি কোন নম্বৰ চেপ্টাৰ কোনে নাভাবিবি সিবিএসই সেবা কোনে নাভাবিবি ইংলিশ আছামিজ কোনে নাভাবিবি কি ডেফিনেশনটো কেনেকে লিখো বুজি ল নিজে লিখিবও পৰা হবি নম্বৰ পাবি সব পাবি সায়েন্স হল বুজা বস্তু যদি আজিৰ ডেটত ভালকে পঢ়ি ল 11ত এইটো চেপ্টাৰ একদম উৰি যাব পাৰিবি এক্স্যাক্টলি সেম চেপ্টাৰটো আছে চিন্তা নকৰিবি ঠিক আছে তো কাহিনীটো মই এবাৰ ফটোকে ৰিভিজন কৰি দিছো একদম প্ৰথমতে আছিল ইলেক্ট্ৰিচিটিৰ কোনো ভাল আইডিয়া নাছিল তাৰ পিছত 1808ত আহিল ডেল্টনে আৱিষ্কাৰ কৰিলে এটম পৰমাণু হয়নে নহয় তেওঁ কলে পৰমাণুতকৈ সৰু কণিকা নাই পৰমাণুক ভাঙিব নোৱাৰি তাৰ পিছত এক্সপেৰিমেন্ট হল 1897 ৰ পৰা 1817 মানলৈ ইয়াতে আৱিষ্কাৰ হল ইলেক্ট্ৰন কেনেকে আৱিষ্কাৰ হল কেথোড ৰে এক্সপেৰিমেন্ট কেথোড ৰে কোনপিনে গৈছিল লেফ্টৰ পৰা ৰাইট সাইডে যোৱা কণিকা যাৰ চাৰ্জ আছিল নেগেটিভ যাৰ নাম ৰাখিছিল ইলেক্ট্ৰন হয়নে নহয় এই সময়ছোৱাৰ ভিতৰতে আৱিষ্কাৰ হল প্ৰোটন কেনেকে আৱিষ্কাৰ হৈছিল যোনটো এক্সপেৰিমেন্টত ৰাইট সাইডত নেগেটিভ গৈছিল হেতু এক্সপেৰিমেন্টতে লেফ্ট সাইডত পজিটিভ গৈছিল আৰু সকলোতকৈ সৰু পজিটিভটো পাইছিল হাইড্ৰোজেন ইউজ কৰি গ্লাস টিউবটোৰ ভিতৰত হাইড্ৰোজেন গেছ ইউজ কৰোতে সকলোতকৈ সৰু পজিটিভ কণিকাটো পোৱা গৈছিল সকলোতকৈ সৰু পজিটিভ পাৰ্টিকল পোৱা গৈছিল তাৰ নাম ৰাখিছিল প্ৰোটন হয়নে নহয় তো এই এক্সপেৰিমেন্টটো এই ৰাইট সাইডে যে কণিকা গৈছিল সেই এক্সপেৰিমেন্টটো গোল্ডষ্টেইনে বহুত আগতে কৈছিল কিন্তু সকলোতকৈ সৰু কণিকাটো যে হাইড্ৰোজেন দিয়াৰ পিছত ওলাল আৰু তাৰ নেমিং হল প্ৰোটন সেইটো কাম কৰিছিল কিন্তু ৰাদাৰফোৰ্ডে হয়নে নহয় তো প্ৰোটন আৱিষ্কাৰ হল ইলেক্ট্ৰন আৱিষ্কাৰ হল তো প্লাস আৰু মাইনাস মিলি নিউট্ৰেল এটম হল সবখিনি ধাৰণা ঠিকে থাকে থাকিল হয়নে নহয় এতিয়া এটমৰ ভিতৰত প্ৰোটনো আছে ইলেক্ট্ৰনো আছে কোন কেনেকে থাকে তাৰে বিষয়ে চৰ্চা হল ফাৰ্স্ট চৰ্চা দিলে জে থমসনে প্লাম পুডিং মডেল তৰবুজৰ মডেল কি গোটেই ৰঙাখিনি প্লাস মানে গোটেই গুলকে কি হয় প্লাসে বনাই থৈছে এটমটো হয়নে নহয় আৰু মাজে মাজে সৰু জায়গা পাত ইলেক্ট্ৰনবোৰ বহি আছে মানে প্লাসটো গোটেই মানে এটমটোতে ভৰ্তি হৈ আছে আৰু মাইনাস খিনিও মাজে মাজে সোমাই আছে থমসন মডেল হয়নে নহয় যদিহে এইটো হল হেতেন তেনেহলে আমি যে আলফা পাৰ্টিকল মাৰি পঠিয়াইছিলো আলফা পাৰ্টিকল হয়নে নহয় আলফা পাৰ্টিকল নিজে পজিটিভলি চাৰ্জ এইটো হল হেতেন যদি পজিটিভ চাৰ্জবোৰ পুৰা বিস্তৃত হৈ থাকিলে হেতেন আলফা পাৰ্টিকলক ইমান জোৰে মাৰিছিল কি ফালি চিলি ওলাই গল হেতেন কিন্তু নহয় ফালি চিলি উৰাই যাব নোৱাৰিলে দুই এটা আলফা পাৰ্টিকলে নোৱাৰিলে কিছু সৰহ সংখ্যক ওলাই গল তাকো একো ফৰকে নকৰিলে মানে খালি জাগাৰে গল মানে কি বুজিলে ৰাদাৰফোৰ্ডে কলে কি এটমৰ ম্যাক্সিমাম জায়গা খালি হেপিনে মোৰ আলফা পাৰ্টিকল গল ফোসকে উৰি গুচি গল কিন্তু পজিটিভ চাৰ্জ বুৰ ইমান সৰু জায়গাত এনেকে একত্ঠা হৈ আছে জমা হৈ আছে কি সেই পিনেৰে যোনটো আলফা পাৰ্টিকল গল হি ক্ৰছে কৰিব নোৱাৰিলে উভতি আহিলে হয়নে নহয় মানে গোটেই পজিটিভ চাৰ্জ খিনি সেন্টাৰত জমা হৈ আছে হয়নে নহয় আৰু কলে ইলেক্ট্ৰনবোৰ নিউক্লিয়াছ এটোৰ নাম নিউক্লিয়াছ থলে আৰু ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওপিনে ঘূৰি আছে বাস কিমানখিনি কৈ থৈ দিলে কোনটো পথত ঘূৰি আছিল কিমানটা ৰাস্তাত ঘূৰি আছিল কিমান জোৰে ঘূৰি আছিল একো নকলে ৰাদাৰফোৰ্ডে বাট ৰাদাৰফোৰ্ড মডেলে এটা বঢ়িয়া বস্তু কলে কি প্ৰোটনবোৰ যতে ততে নাথাকে এটা জায়গাতে থাকে আৰু তাৰ নাম হল নিউক্লিয়াছ আৰু যোনে সেন্টাৰ অফ দা এটমত থাকে ঠিক আছে এতিয়ালৈ দুটা কণিকাই পাইছো দে ইলেক্ট্ৰন পাইছো আৰু প্ৰোটন পাইছো ঠিক আছে তো এই যে ৰাদাৰফোৰ্ড মডেলটো এই ৰাদাৰফোৰ্ড যে মডেলটো দিলে সেই ৰাদাৰফোৰ্ড মডেলটোৰো সমস্যা আছিল ৰাদাৰফোৰ্ড মডেলৰ সমস্যা আছিল কাৰণে নেক্সট মডেল আমি পাম বোৰ মডেল হয়নে নহয় বোৰে কব কি পৰমাণু কেনেকে গঠন হয় পৰমাণুত কি থাকে কত কেনেকে থাকে হয়নে নহয় কিন্তু ৰাদাৰফোৰ্ড মডেলৰ সমস্যাটো প্ৰথমতে বুজিব লাগিব তেতিয়াহে আমি নেক্সট মডেললৈ যাম যেনেকে থমসন মডেলটো ৰাদাৰফোৰ্ডে এক্সপেৰিমেন্ট কৰাৰ পিছত সমস্যা বুজি পালো
ৰাদাৰফৰ্ড মডেলৰো সমস্যা আছে কি সমস্যা আছে ৰাদাৰফৰ্ড মডেলে ক'লে কি প্লাছবোৰ একদম চেণ্টাৰত থাকে একগোট হৈ থাকে একদম সৰু জায়গাত থাকে যাৰ নাম নিউক্লিয়াছ কোনো সমস্যা নাই হেতু প্ৰবলেম নাই আৰু ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ঘূৰি থাকাক কয় সাৰ্কুলাৰ মোশন তহতে পাবি ক্লাছ 9ত সাৰ্কুলাৰ মোশন ঘূৰি থাকাক কয় সাৰ্কুলাৰ মোশন তো ইয়াতে অলপ সমস্যা আছে সৰু সমস্যা আছে এটা কি সমস্যা আছে বাবা শুন কি সমস্যা আছে অলপমান এতিয়া এডভান্স বস্তু কম তহতে শুনি ল এবাৰ ভালকে বুজি পাবি উপৰে কৈ থাকিলে বুজি নাপা মই ক'ব পাৰো সমস্যাটো মুখস্থ কৰি লবি বুলি কিন্তু সমস্যাটো বুজি লম কেনেকে সমস্যা বুজিম শুন এইখিনি অলপমান তহতে এতিয়া মনৰ পৰা পাহৰি থাক বুজিম পিছত আনিম এইটো সাইডত থৈ দিছো অলপমান সময় পাহৰি থাক এতিয়া এটা বস্তু আছে এখন মাটিত এটা বস্তু আছে ৰখি আছে মানে গতি নাই বেগ নাই মানে স্পীড জিৰো ইটো জিৰো স্পীডতে থাকিব এইটো যদি পেন মই মাটিত থৈ দিও ই মাটিত আৰামসে চিল মাৰি থাকিব বহি থাকিব হয়নে নহয় কিন্তু যদি মই বাহিৰৰ পৰা বল প্ৰয়োগ কৰো ফোৰ্স প্ৰয়োগ কৰো ইয়াৰ স্পীড জিৰোৰ পৰা বাঢ়ি গৈ হয়তো বাঢ়ি যাব 2 মিটাৰ পাৰ সেকেন্ড হব 2 মিটাৰ পাৰ আৱাৰ 60 মিটাৰ পাৰ আৱাৰ ততে গাড়ী স্পীড জানো ন 60 মিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ বগেৰা কিবাটো স্পীড লব জিৰোৰ পৰা বাঢ়িটো যাব হয় নহয় জিৰোৰ পৰা যেতিয়া তই ফোৰ্স এপ্লাই কৰিবি স্পীড ফিক্স নাথাকে চেঞ্জ হৈ থাকিব ভেলোসিটিও চেঞ্জ হৈ যাব ভেলোসিটি মানে ডাইৰেকশন আৰু স্পীড ৱক ভেলোসিটি বুলি কয় মানে দিশ বল প্ৰয়োগ কৰিলে দিশ হলনি হৈ যায় বা গতিও হলনি হৈ যায় হয়নে নহয় আৰু যেতিয়া গতি হলনি হয় তাক আমি কও এক্সিলাৰেশন ত্বৰণ হয়নে নহয় এইটো এতিয়া জিৰোত আছে এতিয়া যেতিয়া যাব ধৰিলে মানে ইয়াৰ ত্বৰণ আছে এক্সিলাৰেশন আছে কাৰণেহে তাৰ স্পীড চেঞ্জ হৈছে আগতে জিৰো হৈছিল এতিয়া স্পীড আহি গল আৰু এইটো স্পীড কেনেকৈ আহিল বল প্ৰয়োগ কৰিছো কাৰণে আহিল ঠিক আছে বুজিলি এক্সিলাৰেশন কেতিয়া আহিব ত্বৰণ কেতিয়া আহিব যেতিয়া বল প্ৰয়োগ হ'ব বল প্ৰয়োগ হলে ভেলোসিটি চেঞ্জ হৈ যাব বেগ চেঞ্জ হৈ যাব হয়নে নহয় হয়তো তাৰ স্পীড চেঞ্জ হৈ যাব জোৰে মুভ কৰিব হয়তো তাৰ দিশ চেঞ্জ হৈ যাব ডাইৰেকশন চেঞ্জ হৈ যাব মুঠতে ডাইৰেকশন চেঞ্জ কৰিব লাগে যদি স্পীড চেঞ্জ কৰিব লাগে বল প্ৰয়োগ কৰিব লাগে আৰু বল প্ৰয়োগ কৰি যদি তই ডাইৰেকশন বা স্পীডৰ কিবা এটাও চেঞ্জ কৰ আমি কও এক্সিলাৰেটেড মোশন ত্বৰণ থাকা বুলি কও ঠিক আছে বুজিলি ওকে গুড এতিয়া চা শুন নিউটনে মেকানিক্স দিছিল নিউটনে গতিসূত্ৰ দিছিল নিউটনছ লজ অফ মোশন বুলি ততে ক্লাস 9ত পঢ়িবি সেই গতিসূত্ৰ মতে কি কৈছিল জানো এটা তাতে স্টেটমেন্ট আছিল কি স্টেটমেন্ট আছিল যদি কোনোবা চাৰ্জড পাৰ্টিকল যাৰ তাতে চাৰ্জ আছে হয় নেগেটিভ হোক হয় পজিটিভ হোক হয়নে নহয় এই চাৰ্জ পাৰ্টিকল বোৰে যেতিয়া এক্সিলাৰেট কৰে ত্বৰণ আহে মানে বল যদি কোনবাই প্ৰয়োগ কৰে এই চাৰ্জ পাৰ্টিকলত তাৰ যদি ত্বৰণিত হয় এক্সিলাৰেটেড হয় হি এনাৰ্জি লছ কৰিবলৈ ধৰে এনাৰ্জি লছ মানে কি বুজি পালি একদম সিম্পল ভাষাত কও চাচোন মই এনেকৈ দৌৰি আছো এনাৰ্জি ভাগৰ যদি লাগি যায় লাহে লাহে দৌৰা হৈ যাম মই কম এনাৰ্জি লছ কৰিলো ঠিক আছে যদি চাৰ্জ পাৰ্টিকলে নিজৰ ডাইৰেকশন চেঞ্জ কৰে বা গতি বেগ চেঞ্জ কৰে তেনেহলে আমি কম এক্সিলাৰেটেড বুলি ত্বৰণ থাকা বুলি আৰু ত্বৰণ থাকিলে চাৰ্জ পাৰ্টিকলে নিজৰ এনাৰ্জি লছ কৰে হয় নহয় যিমান এনাৰ্জি আছিল এনাৰ্জি কমি যাব ধৰে ঠিক আছে হেতু হল নিউটন লজ অফ মোশন ইয়া ক্লাসিক্যাল মেকানিক্সৰ এটা সূত্ৰ ঠিক আছে এতিয়া সেই সূত্ৰ মতে যদি আমি শুনো বুজু চা এতিয়া আমি আকৌ এইটুক লৈ আনো এইটুক লৈ আনিলো ঠিক আছে এইটুত কি হৈ আছে আমাৰ ইলেক্ট্ৰনে সার্কুলার মোশন কৰি আছে ঘূৰণীয়া মোশন কৰি আছে ইলেক্ট্ৰন টু চাৰ্জ দ্য পাৰ্টিকল এই যে এটা সূত্ৰ পাইছিলো সেই সূত্ৰ মতে চাৰ্জ পাৰ্টিকল ইলেক্ট্ৰন হয় এতিয়া যদি ইলেক্ট্ৰনে এক্সিলাৰেট কৰি আছে নহয় তাৰ যদি বেসিক্যালি ফোর্স আছে নহয় ই এনাৰ্জি লছ কৰিব চাওচোন এক্সিলাৰেটেড হয় না নহয় এক্সিলাৰেটেড কেতিয়া হয় ত্বৰণ থাকা বুলি কেতিয়া কও যদি তাৰ গতি চেঞ্জ হয় নহলে ডাইৰেকশন চেঞ্জ হয় যোৱা ডাইৰেকশন চেঞ্জ হলেও আমি কম ত্বৰণ আছে বল প্ৰয়োগ হৈ আছে
বল প্ৰয়োগ নহলে তো সিধা সিধি যাব বল প্ৰয়োগ হলেহে ডাইৰেকশন চেঞ্জ হ'ব চা ই যে ঘূৰি আছে ই বহুত এইটো পইণ্টত এবাৰ চা এইটো পইণ্টত এবাৰ চা এইটো পইণ্টত এবাৰ চা এইটো পইণ্টত এবাৰ চা এই পইণ্টটো পাওঁতে সি এই পিনে যাব চাই আছে এই পইণ্টটো পাওঁতে সি এই পিনে যাব চাই আছে এই পইণ্টটো পাওঁতে সি এই পিনে যাব চাই আছে এই পইণ্টটো পাওঁতে সি এই পিনে যাব চাই আছে হেনেকেইতো ঘূৰি আছে ঘূৰি থকা মোশনত কেতিয়াও ডাইৰেকশন দিশ সেম নাথাকে এইটোকহে দিশ সেম থাকা বুলি কম যদি ঘূৰি যায় দিশ কোনসা সেম আছে দিশ হলনি হোৱা মানে বল প্ৰয়োগ হৈ আছে কোনোবাই নহয় কোনোবাই বল প্ৰয়োগ কৰি আছে আৰু এটা বস্তুত যদি বল প্ৰয়োগ হয় সি ত্বৰান্বিত হয় এক্সিলাৰেটেড হয় বল প্ৰয়োগ কৰিলে গতি চেঞ্জ হয় বেক চেঞ্জ হয় আৰে বুজি পালি মানে যোনটো ৰাদাৰফোৰ্ড মডেলৰ যোনটো ইলেক্ট্ৰন প্ৰথম কথাটো হল চাৰ্জ পাৰ্টিকল দ্বিতীয় কথাটো হল এক্সিলাৰেটেড পাৰ্টিকল এক্সিলাৰেটেড ত্বৰণ থাকা পাৰ্টিকল যদি ত্বৰণ থাকা কণিকা এক্সিলাৰেটেড পাৰ্টিকল তাৰ এনাৰ্জি লছ হ'ব আৰু এনাৰ্জি লছ হলে কি হয় মই দেখাই দিও চা মানি ললো এইটো ইলেক্ট্ৰন চা ই মানি ললো ঘূৰি আছে এই কিবা স্পিডত মস্ত জোৰে ঘূৰি আছে মজা ঘূৰি আছে ইয়াৰ যেতিয়া এনাৰ্জি লছ হ'ব ভাগৰ লাগিব সি কম জোৰে ঘূৰাব এনেকে কম জোৰে ঘূৰালে চাচোন এই পৰি যাব ধৰিছে নাই নোৱাৰো শেষ এই মাইনাসটো যাই পেলাই নিউক্লিয়াছত পৰি থাকিব চাচোন জোৰে ঘূৰি থাকিলে কেছ নাই এনাৰ্জি আছে কিন্তু ই হল চাৰ্জ পাৰ্টিকল তাৰ উপৰঞ্চি দিশ সলনি কৰি আছে মানে তাৰ বেগ চেঞ্জ হৈ আছে মানে এক্সিলাৰেশন আছে ত্বৰণ যদি আছে নিউটনৰ গতিসূত্ৰ মতে চাৰ্জ পাৰ্টিকলত ত্বৰণ থাকিলে সি এনাৰ্জি লছ কৰা মানে কি সি ইমান জোৰে ঘূৰি থাকিব নোৱাৰা হৈ যাব লাহে লাহে স্লো হৈ যাব চাচোন স্লো হৈ যোৱাৰ লগে লগে পৰি গল শেষ কি বুজি পালি ৰাদাৰফোৰ্ড মডেলত কোৱা হৈছিল যে ইলেক্ট্ৰনে সাৰ্কুলাৰ পাথত ঘূৰিলে চাৰ্জ পাৰ্টিকল সাৰ্কুলাৰ পাথত ঘূৰিলে এক্সিলাৰেটেড হ'ব এনাৰ্জি লছ কৰিব নিউক্লিয়াছত থুপকে পৰি যাব আৰু যদি নিউক্লিয়াছত থুপকে পৰি যায় মডেলটো দুখন ষ্টেবল নহল সুস্থিৰ নাথাকিলে অস্থিৰ হৈ গল মানে অলপমান সময় পাছত ইলেক্ট্ৰনটো ঘূৰি থকা নাপায় নিউক্লিয়াছতে পৰি থকা পাবি কেনেকে হ'ব এনেকে হলে তেনেহলে এইটোতো নহয় যোনখিনি বস্তু ৰাদাৰফোৰ্ডে কৈছে সেইটোতো সমস্যা আছে বাবা বুজি পালি সেই সমস্যাখিনি সমাধান কৰিবলৈ গৈ আছো নেক্সট মডেল পঢ়িম বোৰ্ড মডেল সেই সমস্যাখিনি সমাধান হ'ব নেক্সট মডেল পঢ়িলে বোৰ মডেল পঢ়াৰ পিছত আৰু কেইটামান ডেফিনিশ্যন থাকিব গোটেই চেপ্টাৰ শেষ হোৱাৰ পিছত মই তহঁতক ডেফিনিশ্যনবোৰ লিখিব শিকাম লিখিব একো নিশিকাও তহঁতক সুধিম তহঁতে নিজে ডেফিনিশ্যন লিখিব পৰা হৈ যাবি ক্লিয়াৰ বুজি পালি চা ষ্টৰিটো কওঁ দেচোন ষ্টৰিটো কাহিনী কি চলি আছে আমাৰ কাহিনী কি চলি আছে মজা কাহিনী এবাৰ ক্লাছ শেষ হোৱাৰ আগতে কাহিনী ৰিপিট কৰি দিও কি আছিল আগতে ইলেক্ট্ৰিচিটি আছিল একদম ভুল ধাৰণা আছিল ইলেক্ট্ৰিচিটিৰ গমে নাপাইছিল ইলেক্ট্ৰিচিটি হয় কি কিন্তু আছিল ইলেক্ট্ৰিচিটি থাকিলে মানুহে গম পায় কি একফালে যায় কোনবা পিনে ফোৰ্স দিয়ে বাগেৰা তাৰ পিছত আহিল 1808 আহিল ডেল্টন লয়ে কলে এটম আছে এটম সকলোতকৈ সৰু কণিকা তাক আৰু ভাগ কৰিব নোৱাৰি তাৰ ভিতৰত আৰু তাতকৈ সৰু কণিকা নাই তাৰ পিছত আহিল 1897 তাৰ পিছত আহিল কেথোড ৰে এক্সপেৰিমেন্টত সকলোতকৈ আগত গম পালে কি মাইনাস সৰু মাইনাস কণিকা আছে নেগেটিভ কণিকা আছে নাম হল ইলেক্ট্ৰন সেই একেটা সেটআপতে তাৰ পিছত এক্সপেৰিমেন্ট হৈ গল 1917 লৈ তাৰ সেই কেথোড ৰে এক্সপেৰিমেন্টতে ডিসচাৰ্জিভ এক্সপেৰিমেন্টৰে গম পালে কি অকল মাইনাস নহয় পজিটিভ কণিকাও আছে আৰু সকলোতকৈ সৰু পজিটিভ কণিকা কেতিয়া পায় যেতিয়া সেই টিউবটোৰ ভিতৰত হাইড্ৰোজেন গেছ ইউজ কৰে হয়নে নহয় আৰু সকলোতকৈ সৰু কণিকাটোৰ নাম থলে প্ৰোটন তো এতিয়ালৈ গম পালে কি এটমৰ ভিতৰত প্লাস আছে আৰু মাইনাস আছে বাকি একো গম পোৱা নাই এতিয়ালৈ তাৰ পিছত মানুহে ক'ত আছে এই সব প্লাসটো কেনেকে থাকে মাইনাসটো কেনেকে থাকে তাৰ বিষয়ে ক'বলৈ ললে প্ৰথমে ক'বলৈ গলে এইটো আছিল ডেল্টন এইটো আছিল জে থমসন এইটো আছিল গোল্ডষ্টেইন আৰু প্ৰথমে ক'বলৈ ধৰিলে জে থমসনে কি ক'ত থাকে তেওঁৰ মতে কি ক'লে কি গোটেই গোলাকাৰ এটম হল গোলাকাৰ আকৃতিৰ বস্তু যোনটো পজিটিভ চাৰ্জেৰে বনোৱা মানে পজিটিভ চাৰ্জ গোটেই ফেলি থাকে আৰু নেগেটিভবোৰ এই ৱাটাৰমেলনৰ দৰে
এই তৰবুজৰ দৰে গুটিৰ দৰে নেগেটিভবোৰ সোমাই থাকে তাক কয় প্লাম পুডিং মডেল সিম্পল এই প্লাম পুডিং মডেলটো আমি ভাবিলো কি সঁচা কিন্তু গম পালো কি ৰাদাৰফৰ্ড বুলি এজন সাইন্টিষ্ট আহিল ৰাদাৰফৰ্ডে আলফা পাৰ্টিকল মাৰি পঠিয়ালে এক্সপেক্টেশন আছিল কি ফালি চিৰি গুচি যাব কিন্তু অলপ স্পীড চেঞ্জ হ'ব ডাইৰেকশন চেঞ্জ হ'ব কিন্তু ম্যাক্সিমাম আলফা পাৰ্টিকল পুকে উৰি গ'ল মানে হি আগত একো নাপালে মানে এটমৰ ম্যাক্সিমাম জায়গা খালি কিছুমান একদম কম পাৰ্টিকল ঘূৰি আহিল মানে আগত ভয়ংকৰ বাধা পালে মানে গোটেই প্লাছবোৰ বিস্তৃত হৈ নাই এক জায়গাত ৰখি আছে বাপ পেকে ইপিনে দিয়া সাইলমটো ঠিক আছে তো ৰাদাৰফৰ্ডে ক'লে কি এটমৰ ম্যাক্সিমাম জায়গাটো খালিয়ে থাকে একদম সেন্টাৰত পজিটিভবোৰ ভৰ্তি হৈ থাকে আৰু ইলেক্ট্ৰনবোৰ এই সাৰ্কুলাৰ পাথবোৰত ঘূৰি থাকে হেনেকে ক'লে ঠিক আছে মানি ললো কিন্তু নিউটনৰ এটা সূত্ৰ আছে ক্লাসিক্যাল মেকানিক্সৰ এটা সূত্ৰ আছে ক্লাসিক্যাল মেকানিক্স নিউটনিয়ান মেকানিক্স বুলি কয় তাত এটা সূত্ৰ আছে কি যি কোনো প্লাস বা মাইনাস পাৰ্টিকল যদি এক্সিলাৰেটেড হয় ত্বৰণ থাকে ত্বৰণ কেনেকে গম পাম যদি দিশ সলনি কৰি থাকে যদি গতি সলনি কৰি থাকে ত্বৰণ থাকা বুলি কয় তেনেহলে এই সবৰ এনাৰ্জি লস হ'ব লাগে তো অবভিয়াসলি ইলেক্ট্ৰন সাৰ্কুলত ঘূৰি আছে দিশ সলনিটো হৈয়ে আছে তাৰ মানে ই এনাৰ্জি লস কৰিব লাগিছিল হয় না নহয় একদম এনাৰ্জি লেস হৈ যাব লাগিছিল এনাৰ্জি লেস হলে কি হ'ব কি ঘূৰি 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 নিউক্লিয়াছ এটা টানি থাকিব এনাৰ্জি লস হৈ ভাগৰ লাগিছে বাবা নোৱাৰো আৰু নিউক্লিয়াছত পৰি যাব তো ঘূৰি কেনেকে থাকিব নিউক্লিয়াছত যদি পৰিয়ে যায় মানে ৰাদাৰফৰ্ড মডেলতো সমস্যা আছে নেক্সট ক্লাস পঢ়িম বোৰ মডেল মোটামুটি আমাৰ চেপ্টাৰ শেষ হ'ব ক বুজি পালি নে নাই কচোন বুজি পালি নাই নাই সাধু কথাখিনি বুজি পালি নে নাই ক বাবাহত লিখ 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 বাবাহত পৰাগৰ পৰা মেছেজ এটা পাইছো ৰাদাৰফৰ্ড মডেলটো অলপমান বুজি ভালকে নাপালো সেইটো মই প্ৰবলেমটো বুজি নাপালো মই প্ৰবলেমটো বুজাম আৰু এবাৰ বুজাম টেনচন নলবি বুজি পালো পাইছো স্যাৰ মজা ঐ তহঁতৰ জাগাৰ নামবোৰ আৰু এবাৰ লিখি দিবি দে লাষ্টত মই এবাৰ পঢ়ি চাম কৰ পৰা ক্লাস কৰিছো এবাৰ জাগাৰ নামবোৰ লিখি দিবি সবে মই ৰাদাৰফৰ্ডৰ সমস্যাটো স্যাৰ প্লাম পুডিং মডেলটো বুজাই দিয়কচোন এবাৰ প্লাম পুডিং মডেল ৰাদাৰফৰ্ড মডেলৰ সমস্যাটো বুজিব লাগিব আৰু কিবা পাইছ সবে অলমোস্ট ভালকে পাইছ যদি এটা ধুনীয়াকে কমেন্ট এটা কৰিবি আকৌ লাইভ চাটটো গুচি যায় কমেন্টবোৰ পিছলৈ পঢ়িব পাৰো তেতিয়াহে পাৰিম ভালকে গম পাম ওকে ঠিক আছে স্যাৰ এটম ডেফিনিশন এটম ডেল্টনে সৃষ্টি কৰিছিল হয়নে সৃষ্টি নকৰে ডিসকভাৰ বুলি কৰা বুলি কয় হয়নে নহয় সৃষ্টি কেনেকৈ হ'ব এটম যে আছে অলৰেডি আছে কি জাস্ট দেখাইছে ডেল্টনে জাস্ট দেখাইছে আঙুলিয়াইছে হয়নে নহয় ওকে সবে নামবোৰ লিখিছ জাগাৰ নামবোৰ লিখিছ বঢ়িয়া মজা দে এবাৰ মই ফুটুককে আৰু এইটো বুজাই দিও ফুটুককে বুজাই দিও দুটা প্ৰশ্ন আছে প্লাম পুডিং মডেল একো নাই তৰবুজৰ মডেল ৰঙাখিনি প্লাস গুটি কেইটা ইলেক্ট্ৰন ৰঙাখিনিৰে গোটেই তৰবুজটো বনি আছে গোটেই প্লাস এনেকে লকি প্লাসক একদম গুৰি কৰি গোটেই প্ৰটনটোৰে গোটেই এটমটো বনাই থৈছে আৰু তাৰ মাজত ইলেক্ট্ৰনবোৰ গুটি কেইটাৰে সোমাই থৈ দিছে হেতুৱে প্লাম পুডিং মডেল সিম্পল হেতু মডেল ভুল হেকাৰণে হেতু মডেলত বৰ বেছি ইম্পৰ্টেন্স কোনো নিদিয়ে ৰাদাৰফৰ্ড মডেলে নিউক্লিয়াছ আৱিষ্কাৰ কৰিলে নিউক্লিয়াছ আজিও আমি মানুহ কি নিউক্লিয়াছ আছে হেকাৰণে ৰাদাৰফৰ্ড মডেলটো ইম্পৰ্টেন্ট ৰাদাৰফৰ্ড মডেলৰ সমস্যাটো কিছুমানে বুজি পোৱা নাই ৰাদাৰফৰ্ড মডেলৰ সমস্যাটো কৈ আছো যদি কোনোবা চাৰ্জ পাৰ্টিকল এক্সিলাৰেট কৰে এক্সিলাৰেট কেতিয়া কৰে এক্সিলাৰেট মানে ত্বৰণ যদি থাকে ততে নিউটনৰ ল অফ মোশন পাবি নিউটনৰ গতিসূত্ৰ পাবি এই সব ভালকে বুজি পাবি এক্সিলাৰেট কৰা কেতিয়া কয় জানো যদি এটা অবজেক্টে নিজৰ গতি চেঞ্জ কৰে আগতে যদি ৰখি আছিল থমকে গল মানে এক্সিলাৰেশন হল ত্বৰণ হল আৰু যদি ডাইৰেকশন চেঞ্জ কৰে যদি ইপিনে গৈ আছিল ইপিনে গৈ ইপিনে মুখ কৰি গল তেতিয়া আমি কম এক্সিলাৰেটেড বুলি তো ক্লাসিক্যাল মেকানিক্সৰ মতে আগতে পদাৰ্থ বিজ্ঞানৰ মতে চাৰ্জ পাৰ্টিকলে এক্সিলাৰেট কৰিলে এনাৰ্জি লস কৰিলে কি কাণ্ড হয় ততকটো দেখালুৱে চাচোন এইটোৰ আগতে মস্ত এনাৰ্জি আছিল বুম বাম ঘূৰি আছিল
হয় নে নহয় মস্ত এনাৰ্জি উৰি উৰি ঘূৰি আছে যেতিয়া লাহে লাহে ঢিলা হ'ব এনাৰ্জি লছ কৰিব ইমান জোৰে যাব নোৱাৰিব চাচোন জোৰে যাব নোৱাৰি 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 পৰি গ'ল ঠিক একে অৱস্থা হ'ব ইলেক্ট্ৰনৰ ইলেক্ট্ৰন যেতিয়া জোৰে যাব নোৱাৰা হ'ব সি নিউক্লিয়াছত পৰিবলৈ ধৰিব নিউক্লিয়াছত পৰিবলৈ ধৰিলে ৰাদাৰফোৰ্ড মডেলে কোৱা মতে ইলেক্ট্ৰন ঘূৰি কেনেকৈ থাকিব নিউক্লিয়াছত পৰি যাব বাবা পালি বুজি ঠিক আছে বঢ়িয়া তো নেক্সট ক্লাছ আমি পঢ়িম বোৰ মডেলৰ বিষয়ে এতিয়া তহঁতে সবে মোক কচোন মই তহঁতৰ ক্লাছ আছিল মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ মই তহঁতৰ ক্লাছটো কাইলেও ল'ব খোজো কাইলে আমি ক্লাছ তহঁতৰ 5টাৰ পৰা ষ্টাৰ্ট কৰিম হ'বনে বাবাহঁত ক কাইলে ইয়াৰ আগৰ বস্তুখিনি শেষ কৰি দিম কাইলে 5টাৰ পৰা তহঁতৰ ক্লাছ ল'ম এনেইতো বৃহস্পতিবাৰে আৰু মঙ্গলবাৰে ক্লাছ 9ৰ ক্লাছ থাকে মই কাইলেও ক্লাছ ল'ম কিন্তু 5টাৰ পৰা ল'ম বাবাহঁত হ'বনে ক হ'বনে ক হ'বনে ক 5টাৰ পৰা 6টালৈ হ'ব ঠিক আছে যোনে যোনে আজিৰ লেকচাৰটো অলপ বুজিব টান পাইছ যোনে আজিৰ লেকচাৰটো অলপ বুজিব টান পাইছ তেনেহলে কাইলে তহঁতে মোৰ প্ৰথম লেকচাৰটো চাই আহিবি যোনে প্ৰথম লেকচাৰটো চোৱা নাই তাৰ কাৰণে আজিৰ লেকচাৰটো টান হ'ব পাৰে সেইকাৰণে যেতিয়াও তহঁতে মোৰ ক্লাছ এটেণ্ড কৰিবি সদায় এটেণ্ড কৰিবি তেতিয়াহে ভাল হ'ব তেতিয়া একদম সায়েন্স বঢ়িয়াকে বুজি পাবি আৰু মই তহঁতক ক্লাছ 9ৰ সায়েন্স পঢ়াই থকা নাই মনত ৰাখিবি এই যে নলেজ দি আছো সব 11ত লাগিব মই নিটৰ আৰু JEE কাৰণেহে পঢ়াও ক্লাছ 9 আৰু 10 হাতত লৈছো এবাৰ আৰু মই ইমানখিনি তহঁতক পঢ়াম কি তহঁতে যাতে যোনবোৰে ক্লাছ 10ৰ পিছত সায়েন্স লনো অলপো চিন্তা কৰিব নালাগে প্ৰবলেমে নাপাও একদম ফুৱাই যাব পাৰিবি 11ত এক্স্যাক্টলি ষ্ট্ৰাকচাৰ অফ এটমটো আছে তহঁতক কৈছো নহয় মই 9ত যি লেভেলত আমি পঢ়ি আছো 10তটো অলমোস্ট সেই লেভেলত পঢ়িলে তহঁতৰ হৈ যাব মানে 9তে তহঁতে 11ৰ কাৰণে ৰেডি হৈ আছো তহঁতে ওকে টিউশন আছে কিমান টিউশন কৰ মানডে ওয়েডনেসডে ফ্ৰাইডে ঠিক আছে শুন মই এবাৰ ভাবি চাম আজি মই নকওঁ মই কাইলৈ লম নে নলম তহঁতৰ গ্ৰুপত তহঁতে এড হৈ আছ মই তাতে জনাই দিম হয়নে নহয় মোৰো অলপ সময় কম থাকে কিতে সোনকালে তহঁতক যদি ধুনীয়াকে সিলেবাসটো শেষ কৰি দিব পাৰো ভাল হয়নে নহয় আমি ইনিশিয়েটিভটো লৈছো কালি ক্লাছ 10ৰটো আছে 6 o'clockৰ পৰা তহঁতৰ ভাবিছিলো 5টাৰ পৰা তহঁতৰো লৈ লও চামচোন এবাৰ মেছেজত মানে এবাৰ গ্ৰুপত মই কম দে কি কৰিব পাৰো কি কৰিব নোৱাৰো হয় নাই ঠিক আছে মই বাৰে কৈছো যিবোৰে ফাৰ্স্ট লেকচাৰটো চাই পেলাই আজি লেকচাৰটো এটেণ্ড কৰিছ মজা বুজি পাবি কিন্তু কিছুমানে যদি আজি সেকেন্ড লেকচাৰটো ডাইৰেক্ট আহি এটেণ্ড কৰিছ অলপমান বুজি পোৱাত দিগদাৰ হ'ব পাৰে সেইকাৰণে এতিয়াও কৈছো ফাৰ্স্ট লেকচাৰটো আৰু এবাৰ চাই লবি লাগিলে আজিৰ লেকচাৰটো তাৰ পিছত ফুটুককে এবাৰ চাই লবি কিমাননো সময় লাগে টেনচন নলবি সায়েন্স আমি মুখস্থ কৰি শিকা নাই সায়েন্স আমি বুজি পৰিছো মাৰ্কস ভাল আহিব মাৰ্কস বাদ দে জীৱনত সায়েন্স বুজি পালে তহঁতৰ পিছলৈ বহুত ইজি হ'ব জাৰ্নি ইজি হ'ব ঠিক আছে সকলোৱে বুজি পালি কথাবোৰ ঠিক আছে চলো দেন ঠিক তো ইংলিশ অসমীয়া মিডিয়াম টেনশন নলবি মই সববোৰ স্টেটমেন্ট ইংলিশতো কৈ আছো আৰু এছামিছতো কৈ আছো ৰিপিট কৰি আছো ঠিক আছে তো কোনো ইংলিশ অসমীয়া বুলি টেনশন নলবি ফাইন দে তেনেহলে আজিলৈ সকলোকে এৰিছো বাবাহত আজিলৈ সকলোকে এৰিছো তহঁতে এবাৰ ক্লাছটো শেষ হোৱাৰ পিছত আকৌ শেহত যাবি এবাৰ ভিডিঅ'টোত যাবি ইউটিউবত বিকজ লাইভ চেটবোৰ গুচি যায় পিছত তহঁতে কমেন্টত কবি ভাল পালি বেয়া পালি কিমান ভালকে বুজি পালি কি পালি কবি তেতিয়াহে মোৰ উৎসাহ বাঢ়িব আৰু তহঁতক আৰু দুগুণ উৎসাহেৰে তহঁতক পঢ়াব পাৰিম এইটো সকলোতকৈ টান চেপ্টাৰ তহঁতৰ ক্লাছ 9ৰ হিচাপত সেইকাৰণে প্ৰথমতে টান চেপ্টাৰটো লৈছো আৰু কিন্তু এইটো বস্তু বহুত কাহানিৰ বস্তু বহুত ভাল লাগে মজা লাগে সবতছে টান বস্তুটো সেইকাৰণে প্ৰথমতে উঠাইছো আৰু তহঁতক ক্লাছ 9তে 11ৰ লেভেলৰ পঢ়াইছো চিন্তা নকৰিবি 11ত গৈ তহঁতৰ পানী লাগিব চেপ্টাৰটো ঠিক আছে দে তেনেহলে আজি ওলালো তহঁতে কমেন্ট সেকশনত জনাবি ক্লাছটো কেনেকুৱা লাগিল 40-50 যিমান জয়েন কৰি আছো 60 জয়েন কৰি আছো তহঁতে কমেন্ট সেকশনত গোটেই কেইটা কমেন্টত কবি ভাল লাগিল বেয়া লাগিল কি লাগিল হয়নে নহয় বুজি পালি নাপালি ধুনীয়াকে লিখিবি তেতিয়া আমিও ভাল পালে ঠিক আছে চলো লগ পাম নেক্সট ক্লাছত এতিয়ালৈ বাই আজিলৈ আৰু দুইটা ভিডিঅ' চাই লবি কিন্তু থাৰ্ড ক্লাছ তেতিয়া আৰু ভালকে বুজি ঠিক আছে চলো বাই বাই